পরিয়াছে কৃষ্ণৰ ভৰিৰ তাক দেখি দশ গুণে দগধ শৰীৰ ধ্বজ গজ পঙ্কজ অঙ্কুশে অলঙ্কিত ধৰণন যায় তাক দেখিছিত কৃষ্ণ কুমৰী পাৰ খোজতে লুটাই কৃষ্ণ কৈ গৈলা আমা কুমাৰী খুকতে আন্ধাৰ দেখো ফুটে যেন বুক কেন মতে পাহৰিব মাধৱ বন্ধুক জয় কৃষ্ণ। পৰম যথা গুৰু সমস্ত আই মাতৃৰ সমস্ত সবাৰ শ্ৰী ঈশ্বৰৰ কোটি কোটি প্ৰণিপাত জনাইছোঁ। কিছুদিন বিৰতিৰ পিছত ভগৱন্তৰ কৃপাত আপোনাৰ খবৰ আশীৰ্বাদত পুনৰ এই আসনত উপবিষ্ট হৈ আজি প্ৰভু ভগৱন্তৰ গুণানুচৰিত্ৰ যথাসম্ভৱভাৱে আমি আলোচনা কৰিম। কিন্তু এই আলোচনাত অসংখ্য ভুল ভ্ৰান্তি নিশ্চয় হ'ব। তাতে যি আখ্যান চলি আছে এই আখ্যানটো যদিও লৌকিক বুলি বৰ্ণনা কৰিব পৰা এটা ব্যৱস্থা দিছে, কিন্তু স্বৰূপতে লৌকিকতাৰ পৰিৱৰ্তে আধ্যাত্মিকতাহে ইয়াৰ আচল ৰসটো তত্ত্বটো ৰহস্যটো বুজিব পৰা যাব। এতিয়া এই গোপীসকলক প্ৰভুৰ দিবৰ কাৰণে প্ৰভু ভগৱন্ত কৃষ্ণই প্ৰাণৰ বান্ধৱ উদ্ধৱক গোপীসকলৰ মাজলৈ পঠিয়াইছে। কাৰণ কৃষ্ণৰ ওপৰতো কৃষ্ণৰ নিজৰ ওপৰতে কিছু খেদ আছে। কাৰণ তেওঁ বাক্য দিছিল যে মই মথুৰালৈ গৈ পুনৰ অতি সোনকালে ঘৰৰ ল'ৰা ঘৰলৈকে বৃন্দাবনৰ ল'ৰা বৃন্দাবনলৈকে আকৌ ঘূৰি আহিব। কিন্তু নিজৰ বাক্য তেওঁ নিজে ৰক্ষা কৰিব নোৱাৰিব লৌকিকত। কিন্তু এইফালে গোপীসকলৰ কৃষ্ণ বিৰহৰ যিটো বেদনাই তেওঁলোকৰ অন্তৰাত্মাক এনেকুৱা এক আঘাত যেন স্বয়ং প্ৰভু ভগৱন্তে নিজেহে যেন দিছে। গতিকে এইটো কাৰণতেই আজি উদ্ধৱক গোপীসকলৰ মাজলৈ পঠিয়াইছে। তাৰ আগতে তেওঁ উদ্ধৱকো প্ৰমাণ কৰিছিল যে তুমি মোক জ্ঞান দৃষ্টিৰে সমস্তখিনি তুমি বুজিছা জানিছা, এইখিনিতেই তোমাৰ মনত অহংকাৰ আছে যে তোমাৰ সমান বুজি পোৱা লোক যেন জগতত কোনো নাই। কিন্তু আজি মই সেইসকলৰ ওচৰলৈকে তোমাক পঠাব বিচাৰিছোঁ। তোমাৰ যদি জ্ঞানৰ দক্ষতাৰে তেওঁলোকৰ অন্তৰাত্মাত যিটো কৃষ্ণ বিৰহৰ বেদনা আছে সেইখিনি যদি বুজাই বঢ়াই শান্ত কৰিব পাৰা, তেতিয়াহ'লে তুমিও ধন্য হ'বা আৰু মোৰ কাৰ্যও সাধন হ'ব। আৰু লগতে তুমি গোপীসকলৰ পৰা কিছুমান শিক্ষা তুমি ল'ব লাগিব। কিন্তু জ্ঞান দৃষ্টিৰে তুমি মোক বুজিছা, কিন্তু ভক্তি দৰ্শন তোমাৰ হোৱা নাই। গতিকে এই ভক্তি দৰ্শন গোপীসকলৰ পৰা তুমি ল'ব লাগে। এইটো কাৰণেই
উদ্ধৱক ব্ৰজলৈকে পঠিয়াইছে বা বৃন্দাবনলৈকে পঠিয়াইছে আৰু এই সূত্ৰে তেওঁলোক বৃন্দাবনত বা গোকুলত উপস্থিত হ'ল। উপস্থিত হৈ প্ৰথমতে নন্দৰ গৃহত সন্ধ্যা বেলাতে গৈ আশ্ৰয় ল'লে। ৰাতিটো নন্দ আৰু যশোদাৰ লগতে কৃষ্ণৰ বিষয়ে সমস্ত কথা আলোচনা বিলোচনা কৰি ইতিমধ্যে নন্দ আৰু যশোদাক তেওঁলোকৰ কৃষ্ণ বিৰহৰ যিটো বেদনাৰ যিটো সন্তাপ সেইটো দূৰ কৰিছে। তেওঁলোকৰ মন আৰু বুদ্ধিক এনেকুৱা এক সবলতা দিলে। তাৰপিছত মূল উদ্দেশ্য আছিল গোপীসকলৰ অন্তৰ সাত কৰা। গতিকে সেই গোপীসকলক যেতিয়া পিছদিনাখনে লগ পালে, গোপীসকলে কৃষ্ণৰ বিষয়ে জানিবৰ কাৰণে, বুজিবৰ কাৰণে তেওঁলোকৰ যিটো এটা পৰিৱেশ, সেই পৰিৱেশটো ব্ৰজধামৰ গাঁৱৰ মাজত সকলোৰে আগত এইবিলাক কথা সুধিবৰ কাৰণে তেওঁলোকৰ সংকোচ হ'ল আৰু এই কাৰণে উদ্ধৱক নীৰৱ স্থানলৈকে মাতি লৈ গৈছে। বনৰ মাজত মাতি নি উদ্ধৱক মাজত ৰাখি চাৰিওফালে গোপীসকলে বেঢ়ি খা খবৰো লৈছে। মনৰ যিমানবিলাক ভাৱনা আছে সেইখিনি প্ৰকাশ কৰিছে, অভিযোগ কৰিছে, ঠিক তেনেকৈ অভিমান কৰিছে। এই সমস্তখিনি কৰাৰ পিছত কৃষ্ণৰ কথা যেতিয়া বাৰে বাৰে মনলৈ আহে, সেই কৃষ্ণক বিনাই বিনাই এতিয়া তেওঁলোকে উদ্ধৱৰ আগত কান্দিবলৈ আৰম্ভ কৰিছে। এতিয়া এই ওপৰত তাকে উল্লেখ কৰিছে যে কৃষ্ণই দৈনন্দিনভাৱে গোকুলত যিমানবিলাক কৰ্মলীলা কৰে সেইবিলাক এতিয়া তেওঁলোকে সদায় স্মৰণ কৰি কৰি কান্দি থাকিব লগা হৈছে। কাৰণ কৃষ্ণ আহিব আহিব বুলি বাট চাই আছে, কৃষ্ণ নাহে। কিন্তু যেতিয়াই যি ঠাইতে চকুত পৰে সেই ঠাইতে কৃষ্ণই কি লীলা কৰিছে এই কথাবিলাক তেওঁলোকৰ মনলৈ আহে। গধূলি প্ৰভাতে কোনো বংশীৰ নিচান, ধেনু খবৰ দেখি আতি ফুটি যায় প্ৰাণ। যে গধূলি হোৱাৰ লগে লগে বংশী বাই বাই কৃষ্ণই যেতিয়া বৃন্দাবনৰ পৰা গৰুবিলাক লৈ আহে, সেই ক্ষণটোৰ কাৰণে সকলোৱে অপেক্ষা কৰি আছে। আৰু সেই ক্ষণটো আহি পালেই তেওঁলোকে সদায় কৃষ্ণৰ বাঁহীৰ মাতটো নিলগৰৰ পৰাই শুনে আৰু তাৰপিছত দৌৰি আহি কৃষ্ণক দৰ্শন কৰাৰ কাৰণে দৈনন্দিন তেওঁলোকৰ যি কৰ্ম তাৰ ভিতৰত মুখ্য সেই কৃষ্ণ দৰ্শন তেওঁলোকে সদায় কৰি আনন্দিত হয়। এতিয়া সেই কৃষ্ণই সন্ধিয়া বেলা বাঁহীৰ সুৰ তুলি তেওঁলোকক নজগায়। তাৰ পৰিৱৰ্তে যেতিয়া ধেনু খবক দেখা পায়, এই ধেনু খবক বোলে ইমান দুখত দুখিত হৈ তেওঁলোকে বোলে চকু পানী তুলি থাকে। কৃষ্ণ বিৰহৰ বেদনা যেন ধনু খবেও অনুভৱ কৰে। গতিকে এই ধেনু খবক দেখা পোৱাৰ লগে লগে কৃষ্ণৰ কথালৈ মনত পৰে আৰু তেওঁলোকৰ অন্তৰ ফাটি যায়। তাকে কৈছে যে আকে চৰাই ফুৰাই উলন্ত ভকত বান্ধৱ, কোমৰতে দহে মন আমাৰ উদ্ধৱ। উদ্ধৱক কৈছে যে এইবিলাক কথা ভাবোঁতে ভাবোঁতে আমাৰ মন প্ৰাণবিলাক ফাটি যায়। খোজ হব পৰি আছে কৃষ্ণৰ ভৰিৰ, তাক দেখি দশগুণে জগত শৰীৰ। কৃষ্ণ গুচি গ'ল যদিও বৃন্দাবনত তেওঁৰ খোজৰ চিনবিলাক এতিয়াও স্পষ্ট হৈ ৰৈ আছে। খোজ দেখিলেই গম পায় ধ্বজ ভজ ধব পংকজ অংকুশ, পদৰ যি পঞ্চচিহ্ন চাপ এতিয়াও গোকুলত ব্ৰজধামত বৃন্দাবনত এতিয়াও সেইবিলাক স্পষ্ট হৈ আছে। আনে দেখক নেদেখক, আনে চিনক নিচিনক, কিন্তু গোপীসকলে সদায় চিনি পায়, সদায় দেখা পায়। আৰু সেই খোজৰ চিন দেখিও তেওঁলোকৰ শৰীৰ দগ্ধ হৈ পৰে। তাৰপিছত কৈছে কৃষ্ণকো সুমৰি পাৱৈ খোজতে লুটাৰি, হা কৃষ্ণ কৈ গৈলা আমাক আকৌ মাৰি। য'ত উদ্ধৱৰ লগত তেওঁলোকে এই কথা পাতিছিল সেই তাতো সেই কৃষ্ণৰ খোজৰ চিনবিলাক দেখিছে। দেখা পোৱাৰ লগে লগে মনত এনেকুৱা উত্ৰাৱল ভাৱ আহি গ'ল, ক'বই নোৱাৰে। সেই যেন কৃষ্ণ
গতিকে সেই খোজৰ চিহ্নতে লুটি বাগৰ মাৰি হা কৃষ্ণ তুমি আমাক এৰি কলৈকে গুচি গ'লা এনেকৈ আৰ্তনাদ কৰি তেওঁলোকে কান্দি কান্দি হাইৰাণ হৈ আছে আৰু এইবিলাক উদ্ধৱে দেখি আছে যিজন কৃষ্ণ এটি বৃন্দাবনত নাই যিজন কৃষ্ণৰ কাৰণে তেওঁলোকে সদায় অভিযোগ কৰি থাকে সেই কৃষ্ণক নানা ধৰণৰ গালি গালাজ কৰি আছে উদ্ধৱকে শুনাই তেওঁ মিছলীয়া সজাইছে দুষ্ট সজাইছে কপটীয়া সজাইছে ইত্যাদি ইত্যাদি নানা ধৰণৰ বেয়া বেয়া বিশেষণাৰ সৈতে তেওঁক গালি পাৰিছে তথাপিও সেই কৃষ্ণৰ কথা নকৈ তেওঁলোকে থাকিব নোৱাৰে আৰু যেতিয়াই কৃষ্ণই তেওঁলোকৰ খবৰ লোৱা বুলি ক'লে তেওঁলোকক পাহৰা নাই বুলি ক'লে এদিন হ'লেও কৃষ্ণই বৃন্দাবনলৈ নিশ্চয় আহিব বুলি উদ্ধৱৰ মুখৰ পৰা শুনাৰ পিছত মুহূৰ্ততে তেওঁলোকৰ মনৰ ভাৱনাবিলাক পৰিৱৰ্তন হৈ গ'ল আৰু সেই তেতিয়া কৃষ্ণৰ ওপৰত কোনো অভিযোগ কৰিব নোৱাৰা হৈ গ'ল তেতিয়া কৃষ্ণৰ গুণবিলাকে তেওঁলোকৰ অন্তৰাত্মাত এনেদৰে চঞ্চল কৰি তুলিলে যাৰ ফলত এতিয়া খোজৰ চিহ্নতে যে কৃষ্ণক দেখা পাইছে আৰু সেই কৃষ্ণক দেখা পাই যে তেওঁলোকে কৃষ্ণক আলিংগন কৰিবৰ কাৰণে সেই খোজতে তেওঁলোকে লুতুৰি পুতুৰি হৈ এনেদৰে চঞ্চলমতী এক ৰূপ লৈ কি কৰিছে তেওঁলোকে কি কৰা নাই নিজেই যে গম পোৱা নাই এইবিলাক আচৰণ দেখা পোৱাৰ পিছত উদ্ধৱৰ মন প্ৰাণ সঁচাকৈ বিগলিত হৈ গ'ল যিটো ৰূপে তেওঁ কৃষ্ণক চিন্তা কৰিছিল তাতোকৈ বিপৰীত এটা ৰূপ আজি গোপীসকলৰ পৰা তেওঁ লাভ কৰিছিল যিজন কৃষ্ণক জ্ঞান দৃষ্টিৰে বুজিছিল অথচ আজি গোপীসকলে অনাক্ষৰ গোপীসকলে যাৰ গুৰুৰ দৰ্শন নাই গুৰুৰ শৰণ নাই কিন্তু সেই অনাক্ষৰী গোপীসকলে আখৰ চিনি নোপোৱা গোপীসকলে স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্তক কেনেকৈ অন্তৰাত্মাত হৃদয়ত চিত্তত কেনেকৈ লৈ ফুৰিছে যাৰ ফলত কৃষ্ণৰ প্ৰেমত আসক্ত হৈ তেওঁলোকে ক'ব পৰা নাই কি হৈছে সকামীভাৱে যে কৃষ্ণক তেওঁলোকে বিচৰা নাই আজি উদ্ধৱে বুজিছে কাৰণ এগৰাকী নাৰীয়ে সকামীভাৱে যদি কোনোবা এজন পুৰুষক যদি সঁচাকৈ কামনা কৰে তেতিয়াহ'লে সেই নাৰীগৰাকী অন্য কোনো নাৰীৰ সহযোগত সেইজনক পাবৰ কাৰণে এনেদৰে কেতিয়াও বাঞ্ছা নকৰে কিন্তু আজি সমস্ত গোপীয়ে একে ভাৱনাৰে একেজন কৃষ্ণকে পাবলৈ গৈ আছে কিন্তু বাস্তৱতে এজন পাৰ্থিৱ শৰীৰৰ লোকক এনেদৰে পোৱাৰ যিটো বাসনা লৌকিকত কেতিয়াও সম্ভৱ নহয় 1600 গোপীয়ে 1600 নাৰীয়ে একেজন স্বামীকে পাবৰ কাৰণে এনেদৰে হাবাতৰি খাই তেওঁৰ গুণানুকীৰ্তন কৰি কৰি এতিয়া তেওঁলোকে প্ৰত্যেকেই প্ৰত্যেকক এৰিব নোৱাৰা এক অৱস্থা হৈছে গোপীসকলৰ মাজত গতিকে এইটো এটা অভূতপূৰ্ব দৃশ্য আৰু এই অভূতপূৰ্ব ভাৱনাটো আজি উদ্ধৱৰ অন্তৰত এটা দকৈ শিপাবলৈ আৰম্ভ কৰিছে অৰ্থাৎ কৃষ্ণক কেনেকৈ ভাল পাব পাৰি যেনেদৰে ভাল পালে কৃষ্ণই কোনো কাৰণতে সেইসকলক পাহৰিব নোৱাৰে আজি এই অনুভৱটো উদ্ধৱৰ অন্তৰলৈকে আহি আছে গতিকে আহকচোন বাৰু পৰৱৰ্তী পদতনো কি উপদেশ পদ মানে আহে আমি পদৰ মাজে বিচাৰ যত্ন কৰোঁ জয় কৃষ্ণ জয় কৃষ্ণ হিতু মহা লীলা গতি হাস্য নিখনে হৰিলা আমাৰ মন মধুৰ বচনে একো গৃহ কীৰ্তন কৰিতে নপাই
জানা মৰা আমি যত গোপনাই বিৰহতা পতকত ৰাখিব দেহাক সিটো প্ৰাণ কৃষ্ণ কন পাইলো দেখিবাক এই বুলি হলুতক হইলা গোপী গণ আতৰাবে বোল হবে কৃষ্ণ বচন হে কৃষ্ণ লক্ষ্মী নাথ বজৰ বান্ধৱ ভকতৰ ভয় হাৰি তুমি মাধৱ ঘোৰ শোক সাগৰে মন জিলো বজবাসী প্ৰাণনাথ গোবিন্দ ধাৰ ৰাখি এতিয়া পুনৰ গোপীসকলে আৰ্তনাদ কৰি বা আৰ্তৰাও কৰি সেই কৃষ্ণক স্মৰণ কৰিয়ে ক'বলৈ গৈছে যে হে প্ৰাণনাথ হে গোপীনাথ যে তুমি যি মহালীলাৰে হাস্য বদনে আমাৰ মন চিত্ত ঘৰণ কৰি আমাক চঞ্চল কৰি তুলিলা এতিয়া তোমাৰ কথা নভবাকৈ ঘৰৰ একো কামতে আমি মন দিব নোৱাৰোঁ ঘৰৰ কোনো গৃহস্থী ধৰ্মৰ কৰ্ম আমি পালন কৰিব নোৱাৰোঁ কেৱল তোমাৰ কথাই বাৰে বাৰে আমনি কৰি থাকে তুমি যিটো হাঁহিৰে আমাক কটাক্ষৰে মন মহিলা আমাৰ চিত্ৰ কাহিলৈ গ'লা এতিয়া তোমাক দেখিব নাপায় এতিয়া আমাৰ চিত্ৰত এক মহাবহনি লাগি আছে জুই লাগি আছে এই চিত্ৰৰ জুইকুৰা আমি তোমাক নেদেখালৈকে আমি কেতিয়াও এই জুইকুৰাৰ সন্তাপৰ পৰা উত্তাপৰ পৰা আমি পৰিত্ৰাণ নাপাম সেইকাৰণে তেওঁলোকে আৰ্তৰাও কৰি কৈছে যে ইহি বুলি হৰটোক ভৈলা গোপীগণ আৰ্তৰাৱে বোলৈ হবে কৃষ্ণৰ বচন হে কৃষ্ণ লক্ষ্মীনাথ ব্ৰজৰ বান্ধৱ ভকতৰ ভয় হাৰি তুমি সি মাধৱ ঘোৰ শোক সাগৰে মজিলো ব্ৰজবাসী প্ৰাণনাথ গোবিন্দ উদ্ধাৰ কৰা আখি চাওকচোন বাৰু কি মধুৰ তেওঁলোকৰ মনৰ যি প্ৰেম ভকতি ইফালে তেওঁলোকে সম্বোধন কৰিছে হে লক্ষ্মীপতি অৰ্থাৎ কোনোবাই এগৰাকী নাৰীৰ তেওঁৰ স্বামী এই কথাটো লৌকিকত গোপীসকলে স্বীকাৰ কৰিছে কিন্তু তথাপিও সেই পৰ নাৰীৰ স্বামীজনৰ আজি তেওঁলোকে সমস্তৰে এনেদৰে কামনা কৰিছে আৰু কামনা কৰি কৈছে যে আমাৰ অন্তৰত জ্বলি থকা জুইকুৰা তুমি আহিহে আমাক যেন নিৰ্বাপিত কৰি আমাক উদ্ধাৰ কৰিব পাৰা গতিকে এনেদৰে অন্তৰাত্মাই তেওঁলোকে কৃষ্ণকে এনেদৰে বিনাইছে বিচাৰিছে যিটো দৃশ্য আজি উদ্ধৱে দেখি তেওঁ থৰ হৈ চাই আছে কি আচৰিত প্ৰেম ইফালে গৃহত নিজৰ নিজৰ ইষ্টজন আছে স্বামী আছে পিতৃ আছে মাতৃ আছে ভাই আছে আৰু সন্তান সন্ততি সমস্তবিলাক আছে এইসকল থকাৰ পিছত অন্য এজনক স্বামী হিচাপে আজি এনেদৰে
হাবাতৰি খাই ফুৰাটো কিমান এটা ডাঙৰ কথা। আটাইতকৈ ডাঙৰ কথা বৃন্দাবনত প্ৰত্যক্ষ কৰিছে উদ্ধৱে যে এই গোপীসকলৰ স্বামীসকলেও ইষ্টসকলেও ভাতৃ বা পুত্ৰ বা সন্তানসকলেও এই গোপীসকল যে কৃষ্ণৰ প্ৰেমত এনেদৰে মতলীয়া হৈ আছে দেখি শুনিও কোনো কাৰণতে তেওঁলোককো বাধা দিব পৰা নাই। ই এটা আচৰিত কথা। লৌকিকত আমাৰ দৰে হোৱাহেঁতেন কেনেকৈ হ'ল? আমাৰ গৃহত প্ৰত্যেকৰে এগৰাকী ভাৰ্যা আছে, আই আছে, নহয়নে বাৰু? ল'ৰা ছোৱালী আছে। আমাৰ সন্মুখতে যদি কোনোবাই এজনৰ নাম লৈ লৈ তেওঁৰ গুণ বখানি বখানি তেওঁৰ প্ৰেমত আঁতৰ হৈ থকা, তেওঁৰ মুখ চাবৰ কাৰণে বিচাৰি থকা এই দৃশ্যটো যদি আমাৰ গৃহত যদি হয়, আমি বাৰু তেওঁলোকক খুদাই দিমনে বাৰু? হয়নে নাই বাৰু? এইটো সম্ভৱ নহয়। কিন্তু আজি এইটো ছবি গোকুলত হৈ আছে, বৃন্দাবনত হৈ আছে, অথচ সেই স্বামীসকলে নিজৰ ভাৰ্যাসকলক এষাৰো কথা ক'ব পৰা নাই। তেওঁলোকৰ মুখলৈ চালে বোলে তেওঁলোকৰ বোলে চকু পানী ওলায়। ভাৰ্যাৰ দুখত দুখিত হোৱা এইটো এটা কি ডাঙৰ এক বান্ধোন, হয়নে নাই? কওকচোন বাৰু। হয়, গতিকে তেওঁলোকেও যদি কৃষ্ণৰ কথা মনলৈ আহে, কৃষ্ণৰ নামৰ মনলৈ আহে, তেওঁলোকে পাহৰি যায় এইগৰাকী যে মোৰ ভাৰ্যা, হয়নে? এইগৰাকী যে মোৰ মাতৃ, সতী সন্ততিও পাহৰি যায় কৃষ্ণৰ কথা শুনাৰ লগে লগে। তেওঁলোকেও কৃষ্ণৰ প্ৰেমত মোহিত হৈ থাকে। কৃষ্ণক সঁচাকৈ দেখা পোৱাহেঁতেন মনত হয়তো তেওঁলোকৰ এনেকুৱা ভাৱ আহে। গতিকে কৃষ্ণ প্ৰেমে কিমান এক ডাঙৰ আধ্যাত্মিক এক শক্তিত পৰিণত কৰিছে সকলোকে চাওকচোন বাৰু। এতিয়া নিজৰ নিজৰ ভিতৰতে কোনো কাৰণতে কাৰো মানে দুখ আচৰিব লগা পৰিৱেশ নাই। কাৰণ প্ৰত্যেকৰ সম্বন্ধ কাৰ লগত আছে? এই এজনৰ লগতে আছে। সেইজন হৈছে কোন? কৃষ্ণ। স্বামীৰ লগত কৃষ্ণৰহে সম্বন্ধ, পুত্ৰ ভাৰ্যা সকলৰ লগতো কৃষ্ণৰ সম্বন্ধ। যেনেকৈ আমি ইয়াত ভকত আৰু ভকতনীসকলে সমস্ত বিভিন্ন ঠাইৰ পৰা আহি লগ হৈছোঁ, যদিও লগ হৈছোঁ, ইজনৰ সিজনৰ লগত আমাৰ সম্বন্ধ নাই। কাৰ লগত সম্বন্ধ আছে? যাৰ গুণানুচৰিত্ৰ আমি কীৰ্তন কৰি আছোঁ, যাৰ গুণানুচৰিত্ৰ শ্ৰৱণ কৰি আছোঁ, যাৰ ৰূপ দৰ্শনৰ কাৰণে আমি সদায় আপ্লুত হৈ আছোঁ, সেইজনৰ লগতে আমাৰ আত্মিকভাৱে পৰিচয় হৈ আছে। আই দুগৰাকীয়ে যদি ভালকৈ যদি শুনি আছে, কৃষ্ণৰ কথা ধ্যান কৰিছে, ইগৰাকী সিগৰাকী লগত সম্বন্ধ নাইকিয়া হৈ যায়। যে মই যে উমুকীৰ ওচৰত যে বহি আছোঁ, উমুকী আইগৰাকীৰ ওচৰত বহি আছোঁ, এই ভাৱনাটোও নাইকিয়া হৈ যায়। কাৰণ আপোনাৰ সম্বন্ধ ক'ত হৈ আছে? সেই সিজনৰ লগত আছে। ভালেমান লোহাৰ গুৰি যেতিয়া লগ লাগিয়া থাকে, লগ লাগি থকা সময়ত থাকিলে চুম্বক এটুকুৰা যদি আহি দেখা দিয়ে বা চুম্বক ক্ষেত্ৰৰ মাজত লোহাৰ গুৰিবিলাক যেতিয়া আহি পৰে, কোনেও কাৰো লগত সম্পৰ্ক নাৰাখে। কেৱল চুম্বকৰ লগতহে প্ৰত্যেক লোহাৰ গুৰিয়ে আকৰ্ষণত তেওঁলোকে ৰত হৈ থাকে। তদ্ৰূপ আজি বৃন্দাবনৰ প্ৰত্যেক জীৱ জন্তু, অকল নৰ নাৰীসকলৰ কথা বাদেই, সেই জীৱ জন্তুবিলাকো যেন কৃষ্ণৰ কথাকে সুমৰণ কৰি থাকে। কৃষ্ণ নাই, অথচ দিনে ৰাতিয়ে পুৱাই গধূলিয়ে তিনি সন্ধ্যা কেৱল কৃষ্ণৰ নামতেই পূজা হয়, কৃষ্ণৰ নামতেই জপ হৈ থাকে, কৃষ্ণৰ গুণগান অহৰ্নিশে চলি থাকে। তেতিয়াহ'লে এই কৃষ্ণ নামত যিহেতু তেওঁ দায়বদ্ধ বা আবদ্ধ, এই কৃষ্ণ যে বৃন্দাবনত নাই, এই কথাটো উদ্ধৱে বিশ্বাস কৰিব পৰা নাই। কাৰণ তেওঁৰ নামৰ লগতে যিহেতু সম্বন্ধ, সকলোৱে নাম ল'লে তেওঁকে দেখা পাই আছে। ছবিটো মনত অহা মানে তেওঁক দেখা দিয়া নহয় জানো বাৰু? মুখখন কেনেকুৱা আছিল, হাতখন কেনেকুৱা আছিল, কেনেকুৱা লীলা কৰে, এইবিলাক যেতিয়া মনলৈকে আহে, সেই অনুপাতেহে এতিয়া বৰ্ণনাবিলাক আহিছে। প্ৰত্যেকগৰাকী গোপী কৃষ্ণক দেখিয়ে আছে এই মুহূৰ্তটো। লৌকিকভাৱে নাই, কিন্তু আধ্যাত্মিকভাৱে কৃষ্ণক দেখি আছে কাৰণে কৃষ্ণৰ খোজতে এই কৃষ্ণকে দেখিছে। ধেনুবিলাকক দেখিলেও কৃষ্ণকে দেখিছে,
বৃক্ষবিলাকক গছবিলাকক দেখিলেও কৃষ্ণকে দেখিছে, কাৰণ যিকেইডাল গছত কৃষ্ণৰ লগত লীলা চলি আছিল সেই গছবিলাক দেখিলেই কৃষ্ণৰ লীলা মনত পৰে, গতিকে কৃষ্ণকে দেখিলে। গতিকে ক'ত কৃষ্ণৰ পৰা তেওঁলোক আঁতৰি আছে, কিন্তু তথাপিও মায়া লীলাক আজি তেওঁলোক বিষয়ত মত্ত হোৱাৰ কাৰণে দেখি আধ্যাত্মিকত দেখি থকা জনক যিমান বেছি আকৰ্ষণ কৰিব পাৰিছে, লৌকিকত দেখাজনক বেছিকৈ আকৰ্ষণ কৰাৰ এটা ব্যৱস্থা তেওঁলোকৰ আছে কাৰণতে বৃন্দাবনৰ কৃষ্ণ গৈ মথুৰাত আছে, এইটো তেওঁলোকে মনেৰে সৈতে মানি ল'ব পৰা নাই। আহক উদ্ধৱৰ অন্তৰত এই দৃষ্টিটোৱে কি প্ৰতিক্ৰিয়া সৃষ্টি কৰে। জয় কৃষ্ণ। কৃষ্ণৰ ৰহতাপে হব গোপীগণ, এই বুলি মকি কৰন্ত কন্দন তুমি অবিহনে হেৰা মই যাওঁ আমি হৈ ভূপান দান দিয়া জগতৰ স্বামী এই মতে মাধৱক ইস্মৰি প্ৰেম ভাৱে ও কান্দয় গোপী গণ নিৰণ তৰে আতৰাৰে হিৰণ দেখিয়াও ধব ভৈৰা সজল নয়ন ও বুলিলা সবাকো মাতি প্ৰবোধ বচন অৰা পৰিহৰা শোক হবে ঠিক মতি হেন জানা পাইলে সিটো কৃষ্ণ সম্পতি ৰতাংক লাগি তুমি খগ জীৱত ব্যাকুল তোমা খাক লাগি কৃষ্ণ তেহুৰ আকুল। এতিয়া উদ্ধৱে দেখিছে যে কৃষ্ণৰ বিৰহত এটা সময়ত আৰ্তভাৱে কান্দি কান্দি তেওঁলোক মুখ হৈ গৈছে। কেৱল কান্দি কান্দি যেন অচেতন হৈ তেওঁলোকে ধৰি পৰিবলৈ আৰম্ভ কৰিছে। এই ৰূপটো দেখি তেওঁ সঁচাকৈ বৰ অস্থিৰ হৈ পৰিছে, কিন্তু তথাপিও এতিয়া তেওঁ প্ৰত্যক্ষ কৰিছে যে এই গোপীসকলে কৃষ্ণৰ বিৰহত যেনেকৈ এক বিফল প্ৰায় অৱস্থা হৈছে, এইসকলক এটা চিত্তত কেনেকৈ এটা স্থিৰ বুদ্ধি এটা প্ৰদান কৰি তেওঁলোকক পুনৰবাৰ সক্ষম কৰি তোলা হয়। তাৰ কাৰণে তেওঁ কৃষ্ণকে ধ্যান কৰিছে উদ্ধৱেও, আৰু উদ্ধৱে যেতিয়া কৃষ্ণক ধ্যান কৰিছে তাৰপিছত তেওঁৰ অন্তৰাত্মাত সেই কথাখিনি মনত পৰি গৈছে। উদ্ধৱৰ ওচৰলৈকে
যেতিয়া কৃষ্ণ গৈছিল বা কৃষ্ণ যেতিয়া উদ্ধৱে যেতিয়া কৃষ্ণক যেতিয়া মাতি পঠিয়াইছিল, সেইখিনি সময়ত প্ৰথম অৱস্থাত উদ্ধৱে কৃষ্ণক যিটো বিহ্বল বা অস্থিৰ ৰূপত দেখিছিল, এই কথাটো তেওঁ মনলৈ আহিছে। আৰু এই কথাখিনিকে এতিয়া গোপীসকলক ক'বলৈ বিচাৰিছে। যিখিনি সময়ত গোপীসকলে কান্দে কান্দে চিঞৰি চিঞৰি এটা সময়ত কান্দিব নোৱাৰা হৈ গ'ল, মুখ হৈ পৰি আছে, ভাষা নাইকিয়া হৈ গ'ল, সেইখিনি সময়তে উদ্ধৱে গোপীসকলক উদ্দেশ্য কৰি এটা এটাকৈ তেওঁ মাত লগাবলৈ আৰম্ভ কৰিছে যে পৰিঘৰা শোকসৱে থিৰ কৰা মতি, হেন জানা পাই ৰাখিতো কৃষ্ণক সম্পত্তি। যে যিজন কৃষ্ণক তোমালোকে পাইছিলা, সেইজন কৃষ্ণক এতিয়াও তোমালোকে পায়ে আছা। লৌকিকক সেইজনৰ চকুৰ আগত নেদেখি তোমালোক যিমান বিহ্বল হৈছা, ঠিক তেনেদৰে কৃষ্ণয়ো তোমালোকক দেখা নাপায় এনেকেই বিহ্বল হৈ আছে। আজি এই ছবিটো, যিটো ছবি তেওঁ মনত পেলাইছে, উদ্ধৱে যেতিয়া কৃষ্ণৰ ওচৰলৈ গৈছিল, কৃষ্ণ অকলশৰে তেওঁ যেতিয়া নদীৰ পাৰত এচটা শিলত উঠি তেওঁ ৰৈ আছিল, নীলগৰ পৰা উদ্ধৱে দেখিছে যে কৃষ্ণ সঁচাকৈ যেন শোকাকুল হৈ আছে, অস্থিৰ হৈ আছে, যেন কান্দো কান্দো কৰা মুখখনে তেওঁ কান্দিব পৰা নাই। ইমান অস্থিৰ ভাৱনাত তেওঁ দেখিছে তেওঁৰ চকুৰ পৰা টপ টপকৈ চকুলো বৈ পৰিবলৈ আৰম্ভ কৰিছে। সেইখিনি সময়তে উদ্ধৱে দৌৰি গৈ কৃষ্ণৰ চকুৰ তলত যেতিয়া হাতখন বেৰি দিছে, কৃষ্ণৰ চকুলো উদ্ধৱৰ হাতত পৰিছে। তাৰপিছত কৃষ্ণক তেওঁ কৈফিয়ত কৰিছে, হে প্ৰভু, তুমি কি মায়া দেখুৱাইছা? তুমি মায়াপতি। শোক মোহ এই সমস্তবিলাক তোমাৰ কেতিয়াও অধীন নহয়। শোক মোহ এই সমস্তবিলাকত তুমি নিজেই অভ্যস্ত হৈ তেওঁলোকক তোমাৰ অংশস্বৰূপে এই সংসাৰ মায়াৰ ৰূপত প্ৰদান কৰিছা। গতিকে এই শোক আৰু মোহত কোনোদিন তুমি বিচলিত হোৱাটো উচিত কথা হোৱা নাই। আৰু তুমি যে দেখুৱাইছা, মোক বিচলিত কৰিবলৈ দেখুৱাইছা। মই যেন সাধাৰণ এজন মানুহ, মোৰো আছে শোক, মোৰো আছে মোহ, মোৰো আছে মায়া, কাৰোবাৰ দুখত মই দুখী হওঁ। কিন্তু মই জানো তুমি ভগৱন্ত, সমস্তবিলাক তুমিয়ে কৰাইছা। কাৰোবাক যদি মায়াৰ জৰিয়তে দুখ দিছা তুমিয়ে দিছা, কাৰোবাক যদি আনন্দ দিছা তুমিয়ে দিছা। কোনোবা হাঁহিলেও তোমাৰ একো নাই, তুমি কোনোবাই কান্দিলেও তোমাৰ আচলতে একো নাই। গতিকে তুমি কি লীলা কৰিছা? তাৰপিছত উদ্ধৱক যিটো কথা কৃষ্ণই ক'লে, সেই কথাটো এতিয়া উদ্ধৱৰ মনত আছে যে তুমি নাজানা মই আজি কিহৰ বিৰহত বিৰক্ত। মই সঁচাকৈ মই আজি গোপীসকলৰ কথা মনত পেলাই মই আজি অস্থিৰ হৈছোঁ। গতিকে গোপীসকলে এতিয়া মোক লৈ হাহাকাৰ কৰি উঠিছে, অথচ মই তেওঁলোকৰ ওচৰলৈ যাব নোৱাৰোঁ। গতিকে এতিয়া এই গোপীসকলৰ ওচৰলৈ যাব নোৱাৰাটো হৈছে মোৰ দুখ। গোপীসকলৰ অন্তৰত অকণমান শান্তি দিব নোৱাৰাটো হৈছে মোৰ দুখ। গতিকে এই দুখটো তুমি কেনেকৈ বুজিবা? যদি তুমি মোৰ এই দুখটো বুজিব বিচাৰিছা, তেতিয়াহ'লে তুমি গোপীসকলৰ ওচৰলৈকে যোৱা। গোপীসকলৰ পৰাই জানিবা মোৰ আজি দুখৰ কাৰণ কি। আৰু গোপীসকলক তুমি যদি তোমাৰ জ্ঞান দৃষ্টিৰে তুমি নিজকে সক্ষম বুলি ভাবা, তেতিয়াহ'লে গোপীসকলৰ মনৰ দুখবিলাক তুমি গুচাই থৈ আহা। মই তোমাক আশীৰ্বাদ কৰিছোঁ, তুমি যেনেকেই নহওক গোপীসকলৰ মনত এক স্থিৰ বুদ্ধি প্ৰদান কৰি, ইমান দিনে মোৰ ওপৰত তেওঁলোকে যি অভিযোগ কৰি আছে, মিছা অপবাদ তেওঁলোকে দি মোক আজি গালি পাৰি আছে, নিন্দা কৰি আছে, এই ভাৱনাবিলাক তুমি দূৰ কৰি আহিব লাগিব। এই কাৰণে আজি গোপীসকলৰ ওচৰত আহি যিটো দেখিছে, যিটো বুজিছে, সেইখিনি কথা মনত পেলাই এই গোপীসকলক তেওঁ কৈছে
কৃষ্ণৰ বিৰহত তোমালোক যিমান অস্থিৰ হৈ আছা, ঠিক তেনেকৈ কৃষ্ণয়ো তোমালোকৰ বিৰহত এনেকৈ অস্থিৰ হৈ আছে। এই কথাষাৰ শুনাৰ পিছত এতিয়া গোপীসকলৰ অন্তৰত কেনেকুৱা এটা প্ৰভাৱ পৰে, আহকচোন বাৰু পুনৰ আমি পদলৈকে উভতি যাওঁ। জয় কৃষ্ণ। ভকতৰ বৈশ্বহৰি জানিবা নিশ্চয়, তোমাখাৰ দুখ কখন দিব কি পাময়, আপোনাতো কৰি ভকতক দায়াবৰ, কৃষ্ণক অল্পতে পাইবা চিত কৰা দিহ, এনাম কি কহিব তোমাখান ভাগ্য সম্পত্তি, বিৰহত এতমান সাধিলা ভকতি, অনেক জনমে যাক মুনিৰো নপাৱে, হেন গোবিন্দক সবে ভজা প্ৰেম ভাৱে, এৰিলা পতি পুত্ৰ গৃহ বিপৰীত, কৃষ্ণতে অপিলা নিৰন্তৰে প্ৰাণচিত, মোৰ কিনো ভাগ্য ভৈল বিধাতা প্ৰসন্ন, হেন লাগ ভকতৰ দেখিলো চৰণ। গোপীসকলক সম্বোধন কৰি পুনৰ উদ্ধৱে কৈছে যে সখী হ'ব, ভকতৰ বৈশ্য হৰি, এই কথাটো তোমালোকে জানা। তোমালোক সঁচাকৈ ভকতৰ যিটো নিৰ্মল স্বভাৱ তোমালোকে প্ৰদৰ্শন কৰিলা, এই ভকতক এতিয়াও কৃষ্ণই বঞ্চনা কৰিব নোৱাৰে, কাৰণ নিজতকৈও বেছি ভাল পায় কাক? ভগৱন্তে ভকতক ভাল পায়। গতিকে আজি তোমালোক কেনেকুৱা ভক্ত হৈ গ'লা তাৰ প্ৰমাণটো মই পাই গৈছোঁ। এতিয়া তোমালোকে নিজৰ দেহৰ কথা পাহৰি গ'লা, নিজৰ গৃহৰ স্বধৰ্মৰ কথা পাহৰি গ'লা, সমস্ত কথা পাহৰি এতিয়া কেৱল কৃষ্ণক মতি দি আছা। কৃষ্ণৰ ইমান একান্ত ভক্ত তোমালোক। আজি মই নিজকে নিজে গৌৰৱ অনুভৱ কৰিছোঁ যে এনেকুৱা কৃষ্ণ ভকতৰ চৰণ মই আজি দেখা পাইছোঁ, তোমালোকক দেখা পাইছোঁ। কৌটি কৌটি জনমৰ ফলতহে এজন সাধু সন্ত মহন্তক দেখা পোৱাৰ সৌভাগ্যকণ হয়। আজি মোৰ এনেকুৱা ভাৱ লাগিছে যে সঁচাকৈ তোমালোকৰ শ্ৰী চৰণ দৰ্শন হোৱা মানে, তোমালোকৰ শ্ৰী চৰণত অকণমান মূৰ দুৱাব পৰা মানে যেন ভগৱন্তৰ চৰণত মই মূৰ দুৱা। গতিকে কৃষ্ণক মই এৰি থৈ আহিছোঁ ক'ত? মই মথুৰাত এৰি থৈ আহিছোঁ। কিন্তু সেইজন কৃষ্ণ আচলতে মথুৰাতো নাই। সেইজন কৃষ্ণ এতিয়া ক'ত আছে? সেইজন কৃষ্ণ তোমালোকৰ হৃদয়ত আছে। কাৰণ সেইকাৰণে তোমালোকে সেই কৃষ্ণক বৰ্ণনা কৰি কৰি
এনেদৰে কৃষ্ণৰ গুণলীলা কীৰ্তন কৰিছা, কীৰ্তন কৰি কৰি প্ৰেমত তোমালোকে ৰত হৈছা। গতিকে এইহেন ভকতৰ ভকত, দাসৰো দাস তেওঁৰ চৰণ স্পৰ্শ কৰা, চৰণ দৰ্শন কৰা কম ভাগ্যৰ কথা। গতিকে সেই কৃষ্ণ প্ৰভু ভগৱন্ত এজনেই নিৰাকাৰ নিৰঞ্জন, সেইজনক দৰ্শন পোৱাটো সকলোৰ সৌভাগ্য নহয়। কিন্তু সেইজন কৃষ্ণক অন্তৰত লৈ ফুৰা ভকতৰ চৰণ পোৱাটো ইমান সহজ কথা নহয়। গতিকে সেই ভকতৰো দাস্য যিজন ভকত, সেইজনৰ চৰণ দৰ্শন কৰাটো বোলে সৌভাগ্যৰ কথা। এটা লিংক এটা দিছে চাওক দেই। এতিয়া আমাৰ ধৰক পিতা পুত্ৰৰ মাজৰ যদি আমি সম্বন্ধৰ যদি আমি কৰি চাওঁ, জ্যেষ্ঠ কোন? জীৱিত কালৰ জ্যেষ্ঠজন কোন? ককা, নহয়নে বাৰু? কাৰোবাৰ ভাগ্যত যদি আছে আজু ককা, ককাৰো দেউতাক, ককাৰ পিছত দেউতাক, দেউতাকৰ পিছত পুত্ৰ, হয়নে? যদি এখন গৃহত সদাচাৰ সৎনীতি ভকত বৈষ্ণৱৰ মহা কৃপা থাকে, ঈশ্বৰৰ কৃপা থাকে, তেতিয়া সেইখন গৃহৰ কোনোবা এজন একেবাৰে সৰু ল'ৰা কেঁচুৱা এটাকো যদি আমি কেতিয়াবা দৰ্শন কৰোঁ, তেতিয়াহ'লে সেই দৰ্শনৰ মাজেৰে কালৈ যাব? সেই ওপৰজনলৈকে, নহয় জানো বাৰু? গতিকে তেওঁকতো লগ নাপালোঁ, গতিকে তোমাক লগ পালেও, তোমাৰ চৰণ সেৱা কৰিলেও হয়তো তেওঁকে চৰণ সেৱা কৰা, এনেকুৱা এটা মহা লাভ আমাৰ হৈ যাব পাৰে। গতিকে দাসৰো দাস বুলি যাক কোৱা হৈছে, সি কিমান এটা পৰ্যায়লৈকে যাব লাগিব। যিজন গুৰুজনৰ ভকত, শিষ্য, গুৰুজনৰ দাস, তাৰ দাসৰো দাস যদি হয়, গুৰুৰো শিষ্যজন তাৰো শিষ্য, কিমান দূৰলৈকে গুচি যাব। সেইজনক লগ পালেও বোলে পৰম সৌভাগ্যৰ কথা। আজি এই তত্ত্বটোকে আজি গোপীসকলৰ চৰণক, ঈশ্বৰৰ চৰণৰ লগত আজি উদ্ধৱে তুলনা কৰিছে। হয়নে নহয় চাওকচোন বাৰু? তোমালোকৰ চৰণ দৰ্শন কৰাটো মোৰ কাৰণে পৰম সৌভাগ্যৰ কথা। আৰু এই কথাটো যেতিয়া উদ্ধৱৰ মুখেৰে গোপীসকলে শুনে, তেওঁলোকৰ অন্তৰাত্মাত নিশ্চয় এক আনন্দৰ ভাৱ আহিব যে সঁচাকৈ কৃষ্ণই আমাৰ কথা মনত ৰাখিছে, আমাক তেওঁৰ হৃদয়ত ৰাখিছে। এই জ্ঞান আৰু ধাৰণাটো দিবৰ কাৰণে উদ্ধৱ আহি তেওঁলোকৰ ওচৰলৈ আহিছে। আৰু এইখিনি জানিবৰ কাৰণেই উদ্ধৱৰ অন্তৰাত্মাৰ পৰীক্ষা লোৱা কাৰণতেই হওক বা কৃষ্ণৰ প্ৰতি থকা যিখিনি অসন্তুষ্টি ভাৱ প্ৰকাশ কৰাৰ ক্ষেত্ৰতে হওক, প্ৰথম অৱস্থাৰ উদ্ধৱকো তেওঁলোকে তিৰস্কাৰ কৰিছিল, নিন্দা কৰিছিল, কৃষ্ণকো কৰিছিল। কিন্তু সেই তিৰস্কাৰ আৰু নিন্দাৰ মাজত পৰম প্ৰেম ভক্তিটো যে লুকাই আছে, আজি উদ্ধৱে বুজিছে। সেইকাৰণে নাৰী জাতি স্ত্ৰী জাতি বুলি তেওঁ ভেদভাৱ ৰাখিব বিচৰা নাই, ভগৱন্তৰ লগত তেওঁলোকক এক কৰি পেলাইছে। কৃষ্ণ আহক, জয় কৃষ্ণ, জয় কৃষ্ণ। উদ্ধৱৰ প্ৰভুধে ৰাইলা গোপীগণ এৰায়া বিৰহ তাপ ভৈলা সন্দোষণ এহি গোট কৃষ্ণ এহি আত্মা মাৰ হেন মানি উদ্ধৱক কৰিলা সৎকাৰ। ৰাম গন্ধে পুষ্পে ধূপে দীপে নানা উপহাৰে
সম্ভাৰে গোপীৰ ছায়া শুক মুখ্য হৰিদাস বজতে বঞ্চিলা সবে কতিপয় মাহ লীলা কথা কৃষ্ণৰ কহিলা সমুদায় থাকিল গোকুলৰ আনন্দ বহাই ৰাত্ৰি দিনে গোপী হব নিৰয় সন্নিহিত আনন্দে উদ্ধৱে কন্ত কৃষ্ণৰ চৰিত জয় জয় কৃষ্ণ। চাওক, এতিয়া গোপীসকলৰ চৰণৰ কথা যেতিয়া উদ্ধৱে ক'লে, লগে লগে গোপীসকলৰ মন প্ৰাণ এক প্ৰকাৰ হাত তুলি গ'ল। উদ্ধৱৰ প্ৰতি তেওঁলোকে কৃষ্ণৰ সমকক্ষ এক ব্যৱহাৰ কৰিবৰ কাৰণে তেওঁলোকো বাধ্য হ'ল। কাৰণ কৃষ্ণৰ লগত তেওঁক কেতিয়াও ভিন্ন কৰিব নোৱাৰে এনেকুৱা বুদ্ধিও তেওঁলোকৰ অন্তৰাত্মাত আহিল। যি কি নহওক, তাৰপিছতহে উদ্ধৱক গোপীসকলে নানা ধৰণৰ সেৱা কৰিছে, সৎকাৰ কৰিছে। কৃষ্ণক যেনেদৰে মান্যতা কৰিছে, উদ্ধৱকো তেনেকৈ মান্যতা কৰিছে। আৰু এনেদৰে এতিয়া উদ্ধৱেও গোপীসকলৰ মন যদিও হাত কৰিলে, তথাপিও গোপীসকলকো এৰি যোৱাৰ মন যেন তেওঁৰ হোৱা নাই। গোপীসকলৰ লগতে থাকি তেওঁ যেন ভাল পোৱা হৈ গ'ল। য'ত কৃষ্ণৰ গুণগান গাই থাকে, গতিকে সেই একান্তভাৱে কৃষ্ণ গুণগান গোৱা ভক্তসকলৰ সংগ ত্যাগ কৰিবৰ কাৰণে উদ্ধৱেও ইচ্ছা নকৰিলে, যাৰ ফলত বহুকেইটা দিন তেওঁ বৃন্দাবনতে থাকি তেওঁ ভাল পোৱা হৈ গ'ল। গোপীসকলক লগ পালে কেৱল কৃষ্ণৰ কথা কয়, গোপীসকলেও কৃষ্ণৰ কথা সোধে, আৰু কৃষ্ণনো কি কি লীলা কৰি আছে, এই সমস্ত কথা এতিয়া শ্ৰৱণ কৰিছে, কীৰ্তন কৰিছে, আনন্দ কৰিছে, কৃষ্ণৰ গুণ গীত গাই এতিয়া উদ্ধৱেও এক প্ৰকাৰ মতলীয়া হৈ গ'ল। যে উদ্ধৱে বৃন্দাবনত আহিহে এই পৰিৱেশটো পালে, যে উদ্ধৱে মথুৰাত থাকি কোনোদিন কৃষ্ণৰ প্ৰেমত মত্ত হোৱা এই ভক্তসকলক তেওঁ প্ৰত্যক্ষ কৰা নাছিল। অন্তৰে অন্তৰে কোনোবাই কৃষ্ণক ভাল পাইছে, অন্তৰতে আছে, কিন্তু কৃষ্ণৰ গুণগান গাই গাই এনেকৈ মতলীয়া হোৱা পৰিৱেশ বৃন্দাবনত তেওঁ দেখা নাই। আৰু সেইকাৰণে উদ্ধৱক পঠিয়াইছে, হে উদ্ধৱ, তুমি মোক যদি বুজিব লাগে, জ্ঞান দৃষ্টিৰে বুজিলে নহ'ব। কাৰণ জ্ঞান দৃষ্টিৰে তুমি যদি বুজা, তেতিয়া তোমাৰ অহংকাৰ হ'ব। তুমি ভক্তিৰ দৃষ্টিৰে মোক বুজিবৰ কাৰণে যত্ন কৰিব লাগিব, তেতিয়াহে তুমি মোক আচলতে মোৰ প্ৰকৃত স্বৰূপটো উপলব্ধি কৰিব পাৰিবা। কিন্তু সেই উদ্ধৱক যিমানেই ভক্তি জ্ঞান নিদিয়ক কিয়, সেই ভক্তি জ্ঞান আনৰ পৰা তেওঁ ল'বহে পাৰিছে, নিজৰ অন্তৰাত্মাত সেই ভক্তি জ্ঞানটো তেওঁ গোটেই জীৱন জুৰি ল'ব নোৱাৰিলে। এইটোৰ কাৰণতেই ভগৱন্তে কৃষ্ণই শেষত যেতিয়া বৈকুণ্ঠ পুৰাণৰ সময়ত তেতিয়াহে এই ভক্তি জ্ঞানৰ ৰহস্যটো তেওঁক প্ৰদান কৰিছে, যাৰ কাৰণে প্ৰথমতে তেওঁ অন্তৰাত্মাত আঘাত দিছে, বিষয়াৰ আঘাত। সেই আঘাত দি তেওঁৰ অন্তৰাত্মাত ঈশ্বৰনো প্ৰকৃততে কি, এই আধ্যাত্মিক জ্ঞানটো তেওঁ যদিও উপলব্ধি কৰিছে,
কিন্তু ঈশ্বৰক বৈশ্য কেনেকৈ কৰিব পাৰি, ঈশ্বৰক কেনেকৈ সদায় লৈ ফুৰিব পাৰি, এই পাৰমাৰ্থিক জ্ঞানটো কেৱল ভক্তিৰ জৰিয়তে সম্ভৱ হয়, যিটো তেওঁৰ জীৱনৰ অন্তিম মুহূৰ্তত কৃষ্ণ বৈকুণ্ঠ পুৰাণৰ সময়তহে তেওঁ উপলব্ধি কৰিছে। আৰু কৃষ্ণ বৈকুণ্ঠ পুৰাণৰ পিছতহে তেওঁ আচলতে কৃষ্ণক আজি গোপীসকলে যেনেদৰে প্ৰেম ভকতিৰে বৈশ্য কৰিছিল, ঠিক সেই প্ৰেম ভক্তি ভগৱন্ত কৃষ্ণ বৈকুণ্ঠ পুৰাণৰ পিছতহে সেই ভক্তিৰ আচল ৰসটো উদ্ধৱে পাইছিল। বাৰু যি কি নহওক, এতিয়া এই উদ্ধৱে গোপীসকলৰ জৰিয়তে যিটো নিৰ্মল প্ৰেম আৰু ভক্তি কৃষ্ণৰ প্ৰতি তেওঁলোকে কেনেকৈ ধাৰণ কৰি আছে, এইখিনি দেখি শুনি তেওঁলোকৰ ওপৰতে মোহিত হৈ এতিয়া তেওঁলোকৰ সংগ এৰিব নোৱাৰা এটা অৱস্থালৈকে আহি আছে। জয় শ্ৰী ৰাম যত দিন হৰিদাস আছিল যত ক্ষণ পায় গৈল গোপী খবৰ মনত অৰা বৈষ্ণৱৰ আলাপত হৈল মোহেহীন কৃষ্ণৰ কথাত নজান নীলা ৰাতি দিন বিকশিত বৃন্দাবন গিৰি গোবৰ্ধন কালিন্দী নদী কবে দেখি অনুখান সুমৰন্তে কৃষ্ণ কভ মন্ত হৰিদাস হৃদয়ত হয় হৰি চৰণ প্ৰকাশ। এতিয়া গোপীসকলে উদ্ধৱক লৈ গোটেই বৃন্দাবনত ঘূৰাই দি ফুৰিছে। বৃন্দাবনত ঘূৰি ঘূৰি গোপীসকলে উদ্ধৱক দেখুৱাইছে যে ইয়াতে কৃষ্ণই এইটো লীলা কৰিছিল। কালিন্দীৰ ঘৰলৈ গৈছে যে ইয়াতে কৃষ্ণই কি কৰিছিল, কালিক প্ৰথমতে কি কৰিছিল, দমন কৰিছিল। যে এইডালে কদম্ব গছ, এইডাল গছতে উঠি কৃষ্ণই সেই কালিন্দীৰ হ্ৰদত জাপ দিছিল। ঠিক তেনেদৰে ক'ত ক'ত কি কি লীলা কৰিছিল বৃন্দাবনত, এই সমস্তবিলাক দেখুৱাই দেখুৱাই লৈ ফুৰিছে উদ্ধৱক। আৰু উদ্ধৱে দেখি হাহাকাৰ কৰি উঠিছে যে সঁচাকৈ এইবিলাক কথাটো আগতে মই ক'ৰবাত অকণমান শুনিছিলোঁ। এতিয়া এই কৃষ্ণৰ লীলাভূমি দৰ্শন কৰাৰ পিছত কেনেকৈনো তেওঁ বৃন্দাবন ত্যাগ কৰিবলৈ ইচ্ছা কৰে। গতিকে সেইকাৰণে তেওঁৰ মনত যিটো ভাৱ হ'ল, যত দিন হৰিদাস আছিলা ব্ৰজত ক্ষণ প্ৰায় গৈল গোপী খবৰ মনত। উদ্ধৱৰ লগত যিমান দিন গোপীসকল আছিল, সেইখিনি সময়ত বোলে কি হ'ল যে এক ক্ষণহে পাৰ হৈ গৈছে। তদ্ৰুপ এই উদ্ধৱৰো যেন তেনেকুৱাই হ'ল, কিমান সময় কিমান দিন পাৰ হ'ল ধৰিব নোৱাৰা হ'ল। আহাৰৰ কথাও মনত নপৰা হ'ল, ৰাতি নিদ্ৰাৰ কথাও মনত নপৰা হ'ল। অহৰহ বৃন্দাবনত গোপীসকলৰ লগত তেওঁ বিচৰণ কৰি ফুৰিছে, কেৱল কৃষ্ণৰ লীলা সোঁৱৰণ কৰি কৰি। য'তেই নাযায় কিয় কেৱল কৃষ্ণকে দেখা পায়, কৃষ্ণৰ লীলা সেৱন কৰি আছে। আৰু এনেদৰে কৰি কৰি যেতিয়া উদ্ধৱৰ মনত এনেকৈ ভাৱ হৈ গ'ল যে সেইজন কৃষ্ণৰ যেন মোৰ হৃদয়তে আছে, ইমান দিনে কৃষ্ণক তেওঁ হৃদয়ত দেখা পোৱা নাই, সেইজন কৃষ্ণক তেওঁ হৃদয়ত দেখিছে। আৰু সেইজন কৃষ্ণৰ চৰণ তেওঁ হৃদয়তে তেওঁ দৰ্শন কৰিছে। সুমৰন্তে কৃষ্ণক ভ্ৰমন্ত হৰিদাস হৃদয়ত হুৱৈ হৰি চৰণ প্ৰকাশ। যাৰ হৃদয়ত কৃষ্ণৰ ৰূপ দৰ্শন নহয়, সেইজনে কেতিয়াও ভক্তি কৰিব নোৱাৰে। এই কথাটো কিন্তু আমি সকলোৱে গুৰুত্ব সহকাৰে উপলব্ধি কৰা দৰকাৰ। আমি যিমানেই ডাঙৰ ভকত নহওক,
গুৰুৱে আমাক যিমানেই ডাঙৰ ডাঙৰ মন্ত্ৰ নিদিয়ক, ব্ৰহ্মমন্ত্ৰ নিদিয়ক, আমি মুখস্থ কৰি কৰি কণ্ঠস্থ কৰি কৰি জিভাৰ আগত আমাৰ সেই মন্ত্ৰবিলাকে যিমানেই ফটফটাই নাথাকক কিয়, যদি আমাৰ মন স্থিৰ নহয়, বিষয়ৰ প্ৰতি আমাৰ যদি সদায় আমাৰ আকুলিত কিবা এটা ভাৱনা থাকে, গুৰু আসনত বহাৰ পিছত আমাৰ মন চঞ্চল নহয়, চঞ্চল হৈ থাকে। গতিকে সেই অৱস্থাত আমি নিৰ্বিবাদ ওপৰত গুৰু কৰ্মখিনি কৰিবহে পাৰোঁ, কিন্তু গুৰুক আমি দৰ্শন কৰাটো সম্ভৱ নহ'ব। যদি সম্ভৱ হ'ব লাগে তেতিয়াহ'লে আজি উদ্ধৱে যেনেদৰে সমস্ত কথা পাহৰি আজি গোপীসকলৰ পৰা ভগৱন্তৰ তত্ত্বটো, লীলা মহাত্মাখিনি, ৰহস্যখিনি বুজি পোৱাৰ পিছত তেওঁৰ নাম সোঁৱৰণ কৰাৰ লগে লগে কৃষ্ণ আহি অন্তৰত দেখা দি দিলে। কৃষ্ণ দেখা দিয়াৰ পিছত এতিয়া কালি ভয় কৰিব। কিন্তু উদ্ধৱক কৃষ্ণই সময় বান্ধি দিয়া নাছিল, তুমি ইমান দিন থাকা বুলি। তেওঁ এটাই কৈছিল, তুমি গোপীসকলৰ মন, প্ৰাণ, চিত্ত তুমি শান্ত কৰি থৈ আহা। মোৰ ওপৰত যেন তেওঁলোকে আৰু কোনো ধৰণৰ যেন আক্ষেপ কৰি থাকিব লগা নহয়। এই কাৰ্যটো তেওঁ কেতিয়াবাই সমাধান হৈ গ'ল। সমাধান হৈ যোৱাৰ পিছতো এতিয়া তেওঁ মনতে ভাবিব লাগিছিল যে মোৰ দেৰি হ'ল, মই এই মাত্ৰ গৈ কৃষ্ণক দেখা দিব লাগিব, কৃষ্ণক গৈ বতৰাটো দিব লাগিব। কিন্তু এতিয়া তেওঁ সেইটো কথা মনলৈ ননা হ'ল। কিয়? হৃদয়তে সেই কৃষ্ণজনক তেওঁ দেখা পোৱা হৈ গ'ল। গতিকে সেই কৃষ্ণজনে মই কি কৰি আছোঁ এই কথাটো তেওঁতো নজনাকৈ থকা নাই। গতিকে এই কাৰণে তেওঁৰ মনত কোনো ধৰণৰ চিন্তা ভাৱনা নোহোৱাকৈ আনন্দ মনেৰে কৃষ্ণৰ প্ৰেমত তেওঁ গোপীসকলৰ লগতে মত্ত হৈ পৰা এটা অলৌকিক আৰু আধ্যাত্মিক এক জ্ঞান তেওঁৰ হৃদয়ত অংকুৰিত হ'বলৈ গৈছে। কৃষ্ণ, জয় কৃষ্ণ। জয় কৃষ্ণ। হীৰামানন্দতে গোপিকা সবে কৃষ্ণ গুণ গায়ে, অ ৰাম জৰে নয়নীয় আতি প্ৰেম ভাৱে, ৰাম পুলকিত তনু মকমকি কটু কান্দে, হেৰা পাইলো কৃষ্ণ বুলি কটু গলে বান্ধে, ৰাম কৃষ্ণ গাহে ধৰে কটু গোপীৰ হৃদয়, তবদ নয়নে থাকৈ দেখি কৃষ্ণময়, ৰাম কৃষ্ণ কৃষ্ণ বুলি কটু কৃষ্ণক সুমৰে, মই কৃষ্ণ বুলি কটু কৃষ্ণ লীলা কৰে, হেৰাম কটু গোপী কৃষ্ণৰ চৰণৈ মনে জুই, পৰি থাকৈ নিৰ্ভৰ আনন্দে মৌন হৈ, ধাৰাৰে বহয় নয় নৰণীয় জৰি, আনন্দ মুক্তি হৃদয়ত থাকৈ ধৰি, এৰা পৰম ভক্তিত সৰ্ব তনু পুলকিত, কৃষ্ণতে অপিল নিৰন্তৰে প্ৰাণচিত, এৰা কৃষ্ণে খেলা গিয়া বিকলৰ কৰে মন, নাহি কয় কাহাৰো আও গাঁৱত চেতন, গোপীসকলৰ হেন ভকতি উত্তম, দেখিয়া উদ্ধৱ ভৈলা প্ৰীতি পৰম, এৰা বৈতককে কৰি 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 নমস্কাৰ, পৰম বিস্ময়ে প্ৰশংসিলা বাৰম্বাৰ। জয় কৃষ্ণ। এতিয়া ইমান আনন্দ মনেৰে গোপীসকলে এতিয়া উদ্ধৱক লগত লৈ এই কৃষ্ণ গুণগান কীৰ্তন কৰোঁতে কৰোঁতে এনেকুৱা এটা অৱস্থালৈকে আহিছে। এতিয়া উদ্ধৱে প্ৰত্যক্ষ কৰিছে
এইদৰে তেওঁলোকে প্ৰেম আনন্দ পুলকিত হৈ আত্মৰা হৈছে। কেতিয়াবা কেতিয়াবা কৃষ্ণৰ গুণগান গাই তেওঁলোকে অচেতন হৈ পৰি যায়, দুখত কান্দে, আৰু কেতিয়াবা কৃষ্ণই হাঁহিলে যেন তেওঁলোকে হাঁহে। অৰ্থাৎ যেতিয়াই কৃষ্ণক স্মৰণ কৰে, যিটো লীলা কৰি কৃষ্ণই হাঁহে, সেই কৃষ্ণ হাঁহ ছবিটো মনলৈ অনাৰ লগে লগে তেওঁলোকেও হাঁহিবলৈ আৰম্ভ কৰে। আৰু যেতিয়া কৃষ্ণৰ এই লীলাৰ মাজত কেতিয়াবা যদি কৃষ্ণই কান্দিব লগা হৈ যায়, তেতিয়া তেওঁলোকেও কান্দিবৰ কাৰণে বাধ্য হয়। কৃষ্ণই কেতিয়া কান্দিছিল? মাকে যেতিয়া এচাৰি লৈ দৌৰাই ফুৰিছিল, তেওঁ কান্দি কান্দি চিঞৰি চিঞৰি তেওঁ পলাই ফুৰিছিল। কেতিয়া কান্দিছিল? যেতিয়া তেওঁ ৰছীৰে বান্ধি বান্ধি তেওঁ যেতিয়া বান্ধিব নোৱাৰা অৱস্থাত, বা যিয়ে নহওক মাকে বান্ধিব খোজাত, টানি টানি বান্ধিব খোজা এই অৱস্থাটো তেওঁ লোককে দেখুৱাই তেওঁ কান্দি আছে। আৰু প্ৰত্যেক ক্ষেত্ৰতে দুখ আৰু সুখৰ মাজতেই যিহেতু তেওঁ খেলা কৰি আছে, গতিকে কৃষ্ণই কান্দাৰ ৰূপটো দেখাৰ লগে লগে গোপীসকলো কান্দিব লগা হয়, কৃষ্ণই হাঁহিলে হাঁহিব লগা এটা অৱস্থা হয়, আৰু এটা সময়ত তেওঁলোক আৰ্তনাদত মত্ত হৈ যায়। কৃষ্ণই যেতিয়া এই কালনাগৰ যেতিয়া চক্ৰত পৰিছিল, কালনাগে যেতিয়া মেৰিয়াই মেৰিয়াই কৃষ্ণক মাৰিছিল, কালী হৰণৰ ওপৰত যেতিয়া কৃষ্ণক উপঙাই লৈ আছিল, সমস্ত গোপ গোপী বা জীৱ জন্তুসকলে কৃষ্ণ মৰিল বুলি হাহাকাৰ কৰি কান্দিছিল। এই ছবিবিলাক মনত পৰাৰ লগে লগে গোপীসকলে নাকান্দাকে থাকিব নোৱাৰে, এটা সময়ত অচেতন হৈ পৰি যায়। এই ছবিবিলাক উদ্ধৱৰ চকুৰ আগত এতিয়া হৈ আছে। দেখি উদ্ধৱৰ মন প্ৰাণ সঁচাকৈ বিচলিত হৈছে। সেইকাৰণে তেওঁৰ অন্তৰাত্মাত এনেকুৱা এটা ভাৱনা আহিছে যে গোপীসকলৰ হেন ভকতি উত্তম, দেখিয়া উদ্ধৱ ভৈলা পীড়িতি পৰম, প্ৰত্যেককে পৰি পৰি কৰি নমস্কাৰ, পৰম বিস্ময় প্ৰশংসিলা বাৰবাৰ। গোপীসকলে যদিও আনন্দত নহয়, বীৰ বেদনাত যদি সঁচাকৈ কৃষ্ণৰ পৰা বঞ্চিত হোৱাই হওক বা কৃষ্ণৰ দুখত দুখিত হোৱাৰ কাৰণতে হওক, এনেদৰে মই আৰ্তনাদ কৰি কান্দি কান্দি আছিল, সেই দৃশ্যটো দেখি উদ্ধৱৰ মনত সুখ নাছিল, দুখ নাছিল, বেজাৰ নাছিল, অথচ পৰম যেন প্ৰেম ভাৱহে তেওঁৰ জাগৰণ হৈছিল। তেওঁলোকৰ ওপৰত পীড়িতি জন্মিছিল যে তোমালোকে ইমান কৃষ্ণক ভক্তি কৰিছা, কৃষ্ণই তোমালোকক ইমান দয়া কৰিছে, কৃপা কৰিছে, যাৰ ফলত কৃষ্ণ সম্বন্ধে যিটো অনুভৱ, এই সমস্তখিনি আজি তোমালোকে কৃষ্ণৰ পৰা পাইছা, কিমান সৌভাগ্যৱান। গতিকে সেইকাৰণে উদ্ধৱে তেওঁলোকৰ চৰণত পৰি পৰি নমস্কাৰ কৰিবলৈ বাধ্য হৈছে। কৃষ্ণ কৃষ্ণ, জয় কৃষ্ণ, জয় কৃষ্ণ। সেই মোৰ পৰম সাধু সমস্ত আই মাতৃসকল, সবাৰো শ্ৰীচৰণত সেৱা জনাই আজি মহান ভাগৱত কীৰ্তন কৰিবলৈ ওলাইছোঁ। কীৰ্তন কৰি যাওঁতে অজানে কিছু ভুল ভ্ৰান্তি হ'ব পাৰে, সৰ্বতো যেন নিজৰ কাষৰ কাষ বুলি ক্ষমা কৰি দিয়ে, এই প্ৰাৰ্থনা। জয় কৃষ্ণ। উপদেশ। হে ৰাম কৃষ্ণৰ কি কৰে কহে শুনা, সভাসদ অজানা হৰি ভকতিহে পৰম পদ, ইন্দ্ৰ ব্ৰহ্ম পদ কালৰ নেৰাই হাত, অহৰি ভকতি
হৰি ভজা হৰিৰ চৰণ কৈতকেতি ক্ষণে মিলৈ দুৰ্ঘোৰ মৰণ অহৰি গুণ নাম কৰা শ্ৰৱণ কীৰ্তন কলি যুগে পৰে ধৰ্ম নাই অবুজিৰা শাস্ত্ৰৰ মৰ্ম যুগ ধৰ্ম চাই জানিবা লিখে চাৰি যুগ মাজে সাৰ শ্ৰৱণ কীৰ্তনে কৰি দুৰ্ঘোৰ সংসাৰ জয় কৃষ্ণ। এতিয়া মহাভাগৱতে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৃষ্ণ গৰম পানী অকণমান হ'ব নেকি মাতি অলপ আগবাঢ়ি যাওঁ নিৰাম গৰম পানী অকণমান হ'ব নেকি হৈতাতীৰ লোকে কৰে মন তবাঞ্চিত অকৈখানিনো জন্ম আমি লভিবু কলিত হৰি গুণ নাম কৰি শ্ৰৱণ কীৰ্তন অৱশ্যকে হৈবে লোক হৰি প্ৰয়ায়ন হেন কলি যুগত দুৰ্লভ নৰতনো কোটি কল্প অন্ত ৰেয়ুন পায় পুনু কৃষ্ণৰ কি পাৱে আৰু আকলভি সম্প্ৰতি জানিয়া কৃষ্ণত কৰা একান্ত ভক্তি পৰম বান্ধৱ মাধৱৰ নাম গুণ সৰ্বন মাতকে পাই নিৰন্তৰে পুণ্য
ৰাম হেন জানি সদায় ঘূহি ৰাম ৰাম জয় কৃষ্ণ। এই গুৰু সমস্ত এতিয়া শংকৰদেৱ গুৰুজনাই এক মহা উপদেশৰ জৰিয়তে আমাক এক মহা জ্ঞান তত্ত্ব দিবলৈ প্ৰযত্ন কৰি কৈছে যে আমি মায়া সংসাৰী জীৱসকলে আমি সদায় ভোগৰ বঞ্চনাৰে অমৰত্বৰ বাসনাৰে আমি জীয়াই থাকিবলৈ কাৰণে ইচ্ছা কৰোঁ। গতিকে আমি স্বৰ্গৰ পথ বা ইন্দ্ৰ পথ পাব বিচাৰোঁ। স্বৰ্গ ভোগৰ বাঞ্ছাটো আমাৰ প্ৰথম, তাৰপিছত আমি ব্ৰহ্মপদ লাভ কৰিব বিচাৰোঁ। কাৰণ ব্ৰহ্মাণ্ডৰ বা সংসাৰৰ সৃষ্টিকৰ্তা যিজন, সেইজনৰ যিটো পদ, সেই ব্ৰহ্মপদৰ বাঞ্ছা আমি কৰোঁ। কিন্তু প্ৰকৃততে ইন্দ্ৰপদেই হওক বা ব্ৰহ্মপদেই হওক, সংসাৰৰ মায়াৰ মাজতে তেওঁলোকো আবদ্ধ। এইকাৰণে সেই ইন্দ্ৰ আৰু ব্ৰহ্মপদটো কালৰ পৰা নিস্তাৰ পাব নোৱাৰে। কাল আৰু মায়াই এদিন ইন্দ্ৰকো মাৰি পেলাব, ব্ৰহ্মাকো মাৰি পেলাব। মহাপ্ৰলয়ৰ জৰিয়তে স্বৰ্গপদো নষ্ট হ'ব, ব্ৰহ্মপদো নষ্ট হ'ব। কিন্তু ভগৱতে কৈছে যে হৰি ভকতিৰ ফলত যিটো আমাৰ সাধন হ'ব, সেই সাধনতে যমৰ যন্ত্ৰণা আৰু কাল আৰু মায়াৰ দুখৰ পৰা আমি মুক্ত হ'ব পাৰোঁ। গতিকে ইন্দ্ৰপদতকৈ ব্ৰহ্মপদতকৈ শ্ৰেষ্ঠ কি? ভক্তিপদ। যদি একান্তভাৱে আমি কৃষ্ণক যদি ভক্তি কৰোঁ, কৃষ্ণক লগ কৰোঁ, কাল আৰু মায়াৰ পৰা আমি মুক্ত হৈ যাম। কোনেও আমাক নষ্ট কৰিব নোৱাৰে। গতিকে ভকতিৰ কিমান শক্তি আমাক এই কথাটো প্ৰমাণ কৰিবলৈ কাৰণে দুটা উদাহৰণ আমি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। যেতিয়া ৰামচন্দ্ৰই 14 বছৰ বনবাসৰ পৰা পুনৰ আহি অযোধ্যাত প্ৰৱেশ কৰিছিল, অযোধ্যাত প্ৰৱেশ কৰাৰ পিছত তেওঁ অযোধ্যাৰ নগৰখনৰ চাৰিওফালে তেওঁ প্ৰত্যক্ষ কৰি তেওঁ আচৰিত হৈ গৈছিল যে এইটো কেনেকৈ সম্ভৱ। 14 বছৰ আগতে মই ইয়াৰ পৰা গুচি গৈছিলোঁ, 14 বছৰ আগৰ সেই অযোধ্যা আৰু আজিৰ এই অযোধ্যা অকণমানো হিন দেৰি হোৱা নাই, সম্পূৰ্ণ অক্ষতভাৱে আছে। এইকাৰণে উদ্ধৱক আপোনাৰ ভৰতক মাতি আনি ৰামচন্দ্ৰে কৈছিল যে হে ভৰত, মই দেখিছোঁ মই 14 বছৰ আগতে যেনেদৰে গৈছিলোঁ ঠিক তেনেদৰে সকলোকে দেখিছোঁ যে কোনো লোকৰতো ইয়াত মৃত্যু হোৱা নাই, কোনো লোকৰ জন্মও হোৱা নাই, নতুনকৈ কোনো জন্মও পোৱা নাই, আৰু কোনোবা যে মৰি গ'ল, মৃত্যু হ'ল, সেইটো হোৱা নাই। জীয়া আৰু মৰা এই দুয়োটা কৰ্ম অযোধ্যাত আজি 14 বছৰ কিয় হোৱা নাই? তাৰপিছত আচল কথাটো এতিয়া ভৰতে কৈছে যে হে প্ৰভু, তেওঁ দাদা বুলি কোৱা নাই, কাৰণ তেওঁ ভালকৈ জানিছে যে ৰামচন্দ্ৰ আচলতে কোন। এইকাৰণে কৈছে যে হে প্ৰভু, মই যদি আৰু কিছুদিন আগতে অযোধ্যাত মই উপস্থিত হ'লোহেঁতেন, তেতিয়াহ'লে আপুনি অযোধ্যা ত্যাগ কৰি যাব নোৱাৰিলেহেঁতেন। কিন্তু মই অহা আগমুহূৰ্তত আপুনি অযোধ্যা ত্যাগ কৰি থৈ গুচি গ'ল। মই আপোনাক
পঞ্চৱতী বনৰ পৰা ঘূৰাই আনিবৰ কাৰণে মই প্ৰযত্ন কৰিছিলোঁ, কিন্তু আপুনি ঘূৰি নাহিল। মোৰ ওপৰতে আপুনি দায়িত্ব দি সৰগজোৰকে মোৰ শিৰত দি তুমি যিদিনাখনেই মোক তুমি তোমাৰ ওচৰৰ পৰা আহিবৰ কাৰণে বাধ্য কৰিছিলা, সিদিনাখনৰ পৰাই মই অংগীকাৰ কৰিছিলোঁ। মই প্ৰভু ৰামচন্দ্ৰৰ এৰি থৈ যোৱা অযোধ্যাখন মই যদি অক্ষতভাৱে যদি ৰক্ষা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মোৰ দুখ হ'ব। গতিকে সেইকাৰণে মই নিজক নিজে অংগীকাৰ কৰিছিলোঁ, আপুনি এৰি থৈ যোৱা অযোধ্যা কোনো কাৰণতে খন খুটি নোহোৱাকৈ কেনেকৈ ৰক্ষা কৰিব পাৰিম। তাৰ কাৰণে মই আন একো কৰা নাই প্ৰভু। মই কেৱল তোমাক ধ্যান কৰি আছোঁ, তোমাৰ তপ কৰি আছোঁ, তোমাৰ নাম জপ কৰি আছোঁ, নেদেখা জনক তুতি কৰি আছে, হে প্ৰভু তেওঁক যেন অতি সোনকালে ঘূৰাই লৈ আহা। গতিকে এই মহাতপ দেখা পোৱাৰ পিছত আপুনিতো গম পায়, মই সিংহাসনত উঠা নাই, মই ৰাজপ্ৰসাদৰ পৰা আঁতৰত গৈ মই এখন আশ্ৰম পাতি তাতেই মই তোমাৰ আজ্ঞা অনুসাৰে সমস্ত কৰ্মখিনি কৰিছোঁ। মই ৰাজপ্ৰসাদত ভৰা আৰু যিদিনাখনেই তোমাৰ ওচৰৰ পৰা আহিলোঁ, সিদিনাখনৰ পৰাই তুমি যি বাকলি বসন পিন্ধিছা, সেই একেই বস্ত্ৰ পিন্ধি ময়ো গৃহতে মই সন্যাসীৰ ৰূপ লৈ মই কৰ্মখিনি কৰি আছোঁ। গতিকে মোক দেখা পোৱাৰ লগে লগে সমস্ত অযোধ্যাবাসী সমস্ত প্ৰাণীবিলাকে নামতহে তেওঁলোকে জীয়াই আছে, কিন্তু প্ৰকৃতপক্ষে তেওঁলোকে তোমাৰেই তপ কৰি আছে। যেতিয়া একান্ত ভক্তৰ ৰূপে কোনোবাই তপ কৰি থাকিব, ইষ্টজনক গুৰুজনক কাল আৰু মায়াৰ অনুভৱ কেতিয়াও আহিব নোৱাৰে। গতিকে এইটো কাৰণতে তুমি গুচি যোৱাৰ পিছত সমস্ত অযোধ্যাবাসীয়ে সমস্ত অযোধ্যা প্ৰাণী কেৱল তোমাৰ তপতে ব্যস্ত হৈ আছে। গতিকে কাৰো অন্তৰত কাম ভাৱনা নাই, কাৰো অন্তৰত শত্ৰু বুদ্ধি নাই, কাৰো অন্তৰত বিষয় বাসনাৰ উদ্ৰেক নাই, কেৱল তোমাকে চিন্তা কৰি আছে। কেতিয়া 14 বছৰ শেষ হ'ব, কেতিয়া ৰামচন্দ্ৰ প্ৰভু ঘূৰি আহিব। গতিকে হে প্ৰভু, তুমি আহিলা যেতিয়া, এতিয়াহে এই অযোধ্যাত এটা মায়াৰ প্ৰৱেশ ঘটিছে। এতিয়াৰ পৰা এতিয়া তোমাৰ দায়িত্বত থাকিব। গতিকে এয়াই হৈছে ভগৱন্তৰ এক মহান লীলা। তাৰপিছত আহি গ'ল কি, স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্ত যেতিয়া মথুৰাত জন্মগ্ৰহণ কৰিছে, যদুবংশত জন্মগ্ৰহণ কৰিছে, কৃষ্ণ জন্ম হোৱাৰ দিনাখনৰ পৰা বৈকুণ্ঠ পৰায়ণৰ সময়লৈকে যদুবংশত কেৱল জন্মই হৈ আছে, কাৰো কিন্তু মৃত্যু হোৱা নাই। এইষাৰ কথা আপোনালোকে নিশ্চয় উপলব্ধি কৰাটো প্ৰয়োজন, হয়নে নহয়? চাওকচোন, 125টা বছৰে প্ৰভু ভগৱন্তে এইখন সংসাৰ থকা বুলি কোৱা হৈছে, কিন্তু এই 125টা বছৰ ভিতৰত কি কৰিলে? ধ্বংস হৈ যাব খোজা, নিশ্চিন্ন হৈ যাব খোজা যদুবংশক তেওঁ একত্ৰিত কৰি থন ধৰালে, যদুবংশত বংশ বিস্তাৰ কৰালে, নিজেও 16,108 গৰাকী নাৰী বিয়া পাতি প্ৰত্যেক নাৰী গৰ্ভত 10টাকৈ সন্তান জন্ম দিছে। সন্তানৰ পিছত সন্তান, ঠিক এনেদৰে কৰোঁতে 56 কোটি যদুবংশৰ এক বিশাল আকাৰ আহিব। তাৰ ভিতৰত বয়োবৃদ্ধসকলৰ ভিতৰত 1 নম্বৰতে কোন আছিল? উগ্ৰসেন। তাৰপিছত আছিল বসুদেৱ, নন্দকে আদি কৰি এইসকল। নন্দটো যদুবংশ নহয় যেনিবা, তথাপিও এইসকল কোনো কাৰণতে তেওঁলোকৰ হৰণ আৰু ভগত হোৱা নাই। বৈকুণ্ঠ পৰায়ণৰ পিছত মনৰ দুখত কৃষ্ণ বিয়োগৰ বেদনা সহ্য কৰিব নোৱাৰিহে উগ্ৰসেনৰ মৃত্যু হৈছে। তেতিয়াও উগ্ৰসেন জীয়াই আছে, বসুদেৱ দৈৱকী জীয়াই আছে। তেতিয়াহ'লে চাওক,
যিমান বৃদ্ধ লোক আছিল কৃষ্ণ জন্মৰ সময়ত কোনো এজনেৰে ক্ষয়ক্ষতি হোৱা নাছিল। অৰ্থাৎ ভগৱন্ত য'ত ভকত ত'ত তাত কাল আৰু মায়া কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰে। ভগৱন্তৰ বৈৰী শক্তিসমূহৰ ধ্বংস হৈছে, কিন্তু ভক্তসকলৰ কোনো ক্ষয়ক্ষতি হোৱা নাই। তদু দেখি বৃন্দাবনতো যিমানবিলাক জীৱ জন্তু আছিল, প্ৰাণী আছিল, বিশেষকৈ বা নৰ আৰু নাৰী আছিল, কৃষ্ণ বৈকুণ্ঠ পৰায়ণৰ মুহূৰ্তলৈকে কাৰো ক্ষয়ক্ষতি হোৱা নাছিল। যেতিয়া বৈকুণ্ঠ পৰায়ণ হৈ গ'ল, বিৰহ বেদনাত তেওঁলোকে প্ৰাণ ত্যাগ কৰিছে। এই কথাটো আমাৰ দশম স্কন্ধ ভাগৱতৰ, একাদশ স্কন্ধ ভাগৱতৰ অন্তিমত সুন্দৰভাৱে এই বৰ্ণনাটো দিছে। কৃষ্ণ বৈকুণ্ঠ পৰায়ণৰ আগমুহূৰ্তত সেই যদুবংশৰ লোকসকলক, বীৰসকলক যুঁজাই যুঁজাই মাৰাৰ লীলাটো কৰিলে, আৰু তেওঁ গুচি যোৱাৰ পিছত বাকী জীয়াই থকা সকলো তেওঁ বিৰহ বেদনা সহ্য কৰিব নোৱাৰি তেওঁৰ ৰূপ দৰ্শন হৃদয়ত লৈ তেতিয়া তেওঁলোক ইহ সংসাৰ ত্যাগ কৰি গৈছিল। গতিকে এয়াই হৈছে ভকতিৰ মহা ৰূপ, যিটো আজি শংকৰদেৱ গুৰুজনাই উদ্ধৱ আৰু গোপী সংবাদৰ হাত ধৰি আমাক প্ৰদান কৰিছে। যে তাৰ পৰা আমাক এইটো জ্ঞান ল'বলৈ কৈছে যে মায়াৰ ৰচনা পুত্ৰ দ্বাৰা ধনজন সবে পৰি হৰি ভজা হৰিৰ চৰণ কৈত কেতিখনে মিলৈ দুৰ্ঘুৰ মৰণ হৰি গুণ নাম কৰা শ্ৰৱণ কীৰ্তন। গোপীসকলে বা বৃন্দাবনবাসীসকলে তেওঁলোকেও পুত্ৰ পৰিবাৰ ধন জন এই সমস্ত কথা ত্যাগ কৰি হৰি চৰণ তেওঁলোকে চিন্তা কৰি গতি পাইছে। ততো আমি সবেও আমি পুত্ৰ ধন জন এই সমস্তকে সৰ্বস্ব বুলি জ্ঞান কৰি যদি আমি কৰ্ম কৰোঁ, তেতিয়াহ'লে আমি ভগৱন্তক কেতিয়াও আমি লগ পাব নোৱাৰোঁ। সেইকাৰণে তেওঁলোকক ত্যাগ কৰিবলৈ কৈছে। ত্যাগ মানে কি? ত্যাগ কৰি আপুনি ক'ত যাব? এইখনটো বিষয়ৰ সংসাৰ। আপুনি ঘৰৰ পৰা আপুনি ওলাই গৈ ক'ত থাকিব? সংসাৰতেতো থাকিব লাগিব। কিন্তু আপোনাক আঁতৰিবৰ কাৰণে কৈছে কেনেকৈ? বিষয়ৰ পৰাহে আপোনাক আঁতৰিব দিছে, সংগৰ পৰা আঁতৰিবলৈ কোৱা নাই। সংগটো আপোনাক লাগিবই। কাৰ লাগিব সংগ? ভকতৰ সংগ লাগিব। যদি আপুনি ভকতৰ সংগ ল'ব বিচাৰে, তেতিয়াহ'লে আপুনি গৃহতে থাকি ভকতৰ সংগ ল'ব নোৱাৰিনে? আপোনাৰ পুত্ৰকো আপুনি ভকত কৰক, ভাৰ্যাকো আপুনি ভকত কৰক, পিতৃকো ভকত কৰক, ঘৰৰ প্ৰতিজন সদস্য ভকত কৰক, ঘৰৰ প্ৰতিটো প্ৰাণীক আপুনি ভকত কৰক, তেতিয়া সেই ভকতৰ সংগত থাকিও আপুনি ঈশ্বৰক পাব। কিন্তু আপুনি ভকত মানে ভগৱন্তৰ পৰা বহু বেলেগ বুলি আপুনি নাভাবিব। আৰু যিসকল ভকত নহয় বুলি কয়, বিষয় বুলি কয়, তেওঁলোকে ভগৱন্তৰ পৰা বহুত দূৰত বুলি জ্ঞান কৰিলে নহ'ব। প্ৰত্যেকৰে আত্মাত যেতিয়া ভগৱন্তে আছে, ভগৱন্তৰ পৰা কোনেও কেতিয়াও দূৰ হ'ব নোৱাৰে। বিষয়ৰ কাৰণে আমি দূৰ হৈ আছো। আমাৰ উচ্চ আকাংক্ষা আছে কাৰণে আমি বিষয়ক মজি মজি আমি নিজৰ ভোগ দখলৰ আমাৰ যিটো স্বপ্ন, সেইটো দৃঢ় কৰাৰ কাৰণে আমি আচলতে ভক্তি কৰিব পৰা নাই। কিন্তু আচলতে কৃষ্ণক যদি আমি একান্তভাৱে ভক্তি কৰোঁ, তেতিয়াহ'লে ভকতক ভগৱন্তে যিমানবিলাক দ্ৰব্য দিব, তাৰ আদি অন্ত নাই। ভগৱন্তৰ এটাই বাঞ্ছা যে এই সংসাৰত যিমানবিলাক উপভোগ্য সম্পদ লক্ষ্মী স্বৰূপত, লক্ষ্মীৰ অধিকাৰত মই দি সমস্ত জীৱক যিটো সম্পদ দিছোঁ সুখ আৰু ভোগৰ কাৰণে, এই সমস্তবিলাক মোৰ ভকতে ভোগ কৰিব লাগিব। ভকতৰ কাৰণে তেওঁ এই ভোগৰ সামগ্ৰীখিনি সংসাৰত দিছে। ভকতে যদি সেইবিলাক ভোগ কৰিব পাৰে, ভগৱন্ত সুখী হয়।
গতিকে এইকাৰণে প্ৰহ্লাদক 5 বছৰ বয়সতে যদিও ভগৱন্তে দৰ্শন দি তেওঁক কৃপা কৰিছিল, তাৰপিছত প্ৰহ্লাদে কৈছিল যোৱা তুমি ৰজা হোৱা বুলি। ৰজা হোৱা মানে তুমি সংসাৰত যিমানবিলাক দিব্যভোগ আছে তুমি সেই দিব্যভোগ কৰা। কিন্তু সেই দিব্যভোগ কৰিবলৈ যাওঁতে তুমি মোক নাপাহৰিবা। কিন্তু মোক নাপাহৰাকৈ তুমি যি কৰ্ম নকৰা কিয় তাতেই মই তোমাক দিব্যভোগ দিম। ধ্ৰুৱক পঠাইছে যোৱা তুমি ৰজা হৈ গৈ তুমি জগতৰ কল্যাণ কৰা আৰু মোক ভক্তি কৰা, আৰু তাৰপিছত দেখিবা তুমি মনেৰে বাঞ্ছা কৰা সমস্ত ফল মই তোমাক দি আছো, আৰু মনেৰে নভবা কিছুমান সম্পদো মই তোমাক দি আছো, তুমি পাই যাবা। গতিকে ঠিক তেনেদৰে যিজন ভকতক প্ৰভু ভগৱন্তে কৃপা কৰে, তেওঁ মনেৰে যি বাঞ্ছা কৰে সেইখিনি তেওঁ এদিন হ'লেও ভগৱন্তে তেওঁ বাঞ্ছা পূৰণ কৰাব। যদিহে আমি সঁচা অন্তৰে সৈতে ঈশ্বৰক যদি আমি নিষ্কামীভাৱে যদি ভাৱনা কৰোঁ, তেওঁৰ পৰা যদি একো নিবিচাৰোঁ, ভগৱন্তে কিন্তু আমাক নিবিচাৰিলেও আমাৰ প্ৰাপ্যখিনি তেওঁ নিশ্চয় নিদিয়াকৈ নাথাকে। গতিকে সেইকাৰণে সংসাৰ তৰণৰ একেবাৰে সহজ যিটো বুদ্ধি বুলি কোৱা হৈছে, ভকতে যিটো বুদ্ধি লৈ ভকতি কৰি ভগৱন্তক সন্তুষ্ট কৰিব পাৰে, সেইজনৰ সমান সুখী এইখন সংসাৰ আৰু কোনো নাই। গতিকে এই তত্ত্বটোকে আমাক দি কৈছে যে সত্য যুগৰ পৰা কলি যুগলৈকে জীৱসমূহৰ সংসাৰ চক্ৰৰে পৰিক্ৰমা চলি আছে। সত্য যুগত যিসকলে নিজৰ মনৰ বাঞ্ছা পূৰণ কৰিব নোৱাৰিলে বা মুক্তি পাব নোৱাৰিলে, এই জীৱবিলাক ত্ৰেতা যুগলৈকে আকৌ আহিব লগা হৈছে। ত্ৰেতা যুগতো যিসকলে মুক্তি পাব নোৱাৰিলে সেইসকল দ্বাপৰ যুগলৈ আহিব লগা হৈছে, আৰু এই 3 যুগতো যিসকল জীৱই মুক্তি নাপালে সেইসকলে কলি যুগত জন্মগ্ৰহণ কৰিব লাগিছে। আৰু এইকাৰণে সত্য যুগৰ পৰাই সেই জীৱসকলে সদায় কলি যুগলৈকে অপেক্ষা কৰি থাকিব লগা হয়। হে প্ৰভু, আজি মুক্তি নাপালো নাই, কিন্তু কলি যুগত হ'লেও আমি মুক্তি পাব লাগে। গতিকে কলি যুগত নৰ হিচাপে আমাক প্ৰভু যেনেকেই নহওক কৃপা কৰক। গতিকে কলি যুগত নৰৰূপে যিসকল যি জীৱ আহি জন্ম লাভ কৰে, এইসকল জীৱই কেৱল মুক্তিৰ কাৰণে এইখন সংসাৰলৈকে আহে। এই হৈছে আধ্যাত্মিক তত্ত্ব, কিন্তু আমিতো বুজা নাই। আমি বুজি পাবৰ কাৰণে যত্ন কৰিব লাগিব। গতিকে কলি যুগত যেতিয়া অৱসান হোৱাৰ সময়ত স্বয়ং প্ৰভু ভগৱন্তে সেইকাৰণে কল্কি অৱতাৰলৈ আহিব সংসাৰলৈ। এটা চতুৰ্যুগ যেতিয়া শেষ হ'ব, এটা মহাযুগ। কলি যুগৰ পিছত কি যুগ আহিব? কলি যুগৰ পিছততো সত্য যুগ আহিব লাগিব। কলিৰ শেষত ইমান মলমতী হ'ব, ইমান পাপমতী হ'ব, এই পাপমতী জীৱবিলাকক লৈ পেলাই সত্য যুগ আৰম্ভ হ'ব নেকি? চিন্তা কৰি চাব। গতিকে ভগৱতে তাৰ উপায়টো দিব। কেনেকৈ দিব? যে কলি যুগতে সমস্ত জীৱক মই উদ্ধাৰ কৰি দিম। কিন্তু যিসকল জীৱই মৰি মৰি জীয়াই থাকিও নিজকে চিন্তা কৰিব নোৱাৰে, ভগৱন্তে ক'ব শেষত এইসকলক খেলা কৰি আৰু লাভ নাই, খেলা খতম। এতিয়া তেওঁ নিজে আহি কাটি মাৰি মেল চব গুণ্ডামাৰি কৰাৰ চলেৰে তেওঁলোকক প্ৰকৃততে মুক্তিহে কৰাব। কাৰণ তেওঁলোকক মুক্তি নকৰা গ'লে সত্য যুগ আৰম্ভ নহ'ব। কিন্তু কলি যুগৰ অন্তিমলৈকে আমি কিয় অপেক্ষা কৰিব লাগে? এই তত্ত্বটোহে আমাক দিছে। 125টা বছৰ আমাক দিছে, কিন্তু 125টা বছৰ বুলি নহয়, যি মুহূৰ্ততে আমি ভগৱন্তক সম্পূৰ্ণভাৱে নিৰ্গুণভাৱে আমি তেওঁক চিনিব পাৰিম, নিৰ্ভেজাল ভক্তি কৰিব পাৰিম। তেওঁৰ আত্মাত যেতিয়া আমি সমাধি ল'ব পৰাকৈ আমি নিজেই যোগ্য হৈ যাম, সেই
ব্যৱস্থাটো কেনেকৈ সম্ভৱ? যে নামৰ জৰিয়তে সম্ভৱ। নামতেই প্ৰভু ভগৱন্তৰ পাব পৰা যিটো ব্যৱস্থা আছে, সেইকাৰণে ত্ৰেতা যুগত ধ্যান, সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দাপৰত পূজা, এই সমস্ত জৰিয়তে কেইজন মানুহে সংসাৰৰ পৰা মুক্তি পায়। কিন্তু কলি যুগত সমস্ত নৰেও কেৱল নাম ল'ব লাগে আৰু মুক্তি ল'ব লাগে। এই সহজ পন্থাটো দিছে। গতিকে এইকাৰণে আমাৰ ভাগৱতৰ এই তত্ত্বত কৈছে যে দুদিনীয়া মনুষ্য দেহ আজি আছে কালি নাই। কিন্তু এই দুদিনীয়া মনুষ্য দেহটো আমি যদি সঁচাকৈ ভগৱন্তৰ চৰণত যদি অৰ্পণ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি সংসাৰৰ পৰা মুক্ত হৈ যাম। গতিকে এই তত্ত্বটোকে কৈছে, পৰম বান্ধৱ মাধৱৰ গুণ না গুণ, শ্ৰৱণ মাত্ৰকে পাই নিৰন্তৰে পুণ্য, পাপে ৰাখি বেহয় এৰিলে হৰি নাম, হেন জানি সদায় ঘুঠি নামৰা। আমাৰ চাৰিওফালে পাপৰ মনে আগুৰি আছে, তাক এৰাই চলিবৰ কাৰণে কেৱল নাম উচ্চাৰণ কৰা জনৰ ওচৰলৈকে কেতিয়াও কোনো কাল আৰু মায়া আহিব নোৱাৰে, পাপে কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে। এই মহাতত্বকে সাৰোগত কৰি আমি আগবাঢ়িব লাগিব। কৃষ্ণ জয় কৃষ্ণ। কিবা হয়, কৃষ্ণটো বৈকুণ্ঠ পুৰাণ হৈ গ'ল। এতিয়া আপুনি চাব, কৃষ্ণৰ যিটো দশৱতাৰ মূৰ্তিটো আপোনাৰ যিটো বৰ্ণনা কৰিলেই ওলাই যায় নহয়। মৎস্য কুৰ্ম বৰা নৰসিংহ বামন পৰশুৰাম বলিৰাম বৰা শ্ৰীৰাম, লাষ্টত আহিলে বুদ্ধ আৰু কল্কি। একেবাৰে শেষত ভগৱন্তে কল্কি অৱতাৰ লৈ জীৱসকলক বা কলি যুগত জীৱসকলক মুক্তি কৰিবৰ কাৰণে তেওঁ আহিব। তেওঁ শত্ৰুভাৱে এই মেলচগণক মাৰিবলৈ আহিব সঁচা, কিন্তু মেলচগণৰ অন্তৰতনো কোন আছে? তেওঁৱে থকা নাই জানো? গতিকে তেওঁলোকক মুক্ত কৰাৰ চলেৰে কি কৰিব? তেওঁলোকক কাটি মাৰি গুণ্ডামাৰ কৰাৰ অৰ্থটো কি? ভগৱন্তে নিজে আহি তেওঁলোকক দেখা দিব, নিজে আহি দৈত্য দানৱক যেনেকৈ মাৰিছে মুক্তি দিছে, ঠিক তেনেকৈ নিজ হাতে তেওঁলোকক মুক্তি দিব। ঈশ্বৰৰ হাতত যিসকলে মৃত্যু হয়, ঈশ্বৰক যিসকলে দৰ্শন কৰিব পাৰে, স্পৰ্শ কৰিব পাৰে, সেইসকলতো লগে লগে মুক্তি। গতিকে ভগৱন্তে এই আৱৰ্জনাবিলাকক এই সংসাৰৰ পৰা মুক্ত কৰাই পঠিয়াই দিয়ে। তাৰপিছত যিসকল সাধু সন্ত মহন্ত সিদ্ধসকল এই মেলচগণক ভয় কৰি ক'ৰবাত লুকাই আছিল, সেইসকলক ভগৱন্তে ওচৰলৈকে মাতিব। কেনেকৈ মাতিব? তেওঁ যেতিয়া সকলোবিলাকক মাৰি কাটি শেষ কৰি নিজেই যেতিয়া শুদ্ধভাৱে দেহটোক মানে পবিত্ৰ জলত স্নান কৰাই, যেতিয়া নিজেই আসনত বহি যেতিয়া ধ্যান কৰিব, ধ্যান কৰাৰ লগে লগে তেওঁ দেহৰ পৰা মানে এটা সুগন্ধি বাহিৰ হ'ব। সেই সুগন্ধি যেতিয়া গোটেই মানে আকাশ মণ্ডলত সংসাৰত যেতিয়া বিয়পি পৰিব, যিসকল সাধু সন্ত মহন্ত যোগী সন্যাসী এই দুৰাচাৰী মেলচগণৰ ভয়ত তেওঁলোকে ধ্যান কৰি আছিল, তেওঁলোকৰ ধ্যান ভংগ হৈ যাব। আৰু তেতিয়া ভগৱন্তৰ সন্ধান তেওঁলোকে পাব, ভগৱন্তৰ ওচৰলৈকে তেওঁলোক আহিব। এই অমৰ পুৰুষসকলো আহিব আৰু সেইসকলক লৈ ভগৱন্তে সত্য যুগৰ আৰম্ভণ কৰিব। আৰু সেইসকলে কিন্তু সত্য যুগৰ আৰম্ভণ কেনেকৈ কৰিব? যে তেওঁলোকৰ জৰিয়তে যিবিলাক সতী সন্ততি জন্ম হ'ব, সেই সতী সন্ততিবিলাকৰ জৰিয়তে সত্য যুগৰ মানে আৰম্ভ হ'ব। কাৰণ সত্য যুগত মনুষ্যৰ
উচ্চতা কিমান 16 হাত, ত্ৰেতা যুগত 13 হাত, দাপৰ যুগত 12 হাত, কলি যুগত 6 হাতৰ পৰা আৰম্ভ হৈ 4 হাতত পৰিছে, তাৰ পৰা গৈ একেবাৰে বুঢ়া আঙুলিটোৰ সমান দৰে এটা ৰূপ ল'ব মনুষ্যৰ আকাৰ। আৰু সেই সকলক মাৰি কাটি বা সেই সকলৰ আকাৰৰ নৰৰ জৰিয়তে সত্য যুগত কেনেকৈ 16 হাতৰ আৰম্ভ কৰিব, এই যিসকল শেষত মহা বৈষ্ণৱ ৰূপত বাচি থাকিল, ভগৱন্তৰ কৃপাত তেওঁলোকৰ যেতিয়া বংশ বৃদ্ধি হ'ব, সেই সন্তানবিলাক সত্য যুগৰ সন্তান হিচাপে তেওঁলোকে সেই দেহৰ অৱয়ব পাব। এই ভাগৱতৰ একাদশ স্কন্ধত সুন্দৰভাৱে শেষৰ ফালে এইখিনি উল্লেখ কৰি, একাদশ স্কন্ধ নহ'লে গুৰু দ্বাদশ স্কন্ধৰ আৰম্ভণিতে এই গোটেই তত্ত্ব কথাখিনি তাত বিশ্লেষণ কৰিছে, তাত সেইখিনি পাই যাব। বাৰু যি কি নহওক সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি কিছু আগুৱাই যাম।